তোমালোকে বাৰু মেথছত মোৰ দৰে 90+ নম্বৰ পাব বিচৰা নেকি? তেনেহ'লে তোমালোকে সঠিক চেনেলটো চাই আছা, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। মোৰ লক্ষ্য তোমালোককো মোৰ দৰে মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখিবা, তোমালোকেও মোৰ দৰে মেথছত 90+ পাবলৈ সক্ষম হ'বা। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। আজি আমি মেথছৰ বেছিক কেলকুলেশ্যন আলোচনা কৰিম, কাৰণ বেছিক কেলকুলেশ্যন মেথছৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ। কাৰণ বেছিক কেলকুলেশ্যন তোমালোকৰ যদি কেলকুলেশ্যন পৰীক্ষাত ভুল হয় তেনেহ'লে তোমালোকে কেতিয়াও গণিতত ভাল নম্বৰ পাব নোৱাৰিবা। সেইকাৰণে আমি আজি বেছিক কেলকুলেশ্যনটো আৰম্ভ কৰিম, আৰু এই ভিডিঅ'টো সকলো ক্লাছৰ কাৰণে, ক্লাছ 6, 7, 8, 9, 10 সকলো ক্লাছৰ কাৰণে এইটো অতি গুৰুত্বপূৰ্ণ। চাবা, আমি প্ৰথমতে বেছিক কেলকুলেশ্যনৰ কি শিকিম। চাবা, তোমালোকে ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশৰ যোগ কৰিব পাৰা নে নাই? যেনেকুৱা 2/3 প্লাছ 4/3 তোমালোকে ফ্ৰেকশ্যনৰ যোগ কৰিব পৰা নে নাই? কাৰণ এইবিলাক হৈছে আমাৰ বেছিক কেলকুলেশ্যন। এইবিলাক আমি ভগ্নাংশ যেতিয়া যোগ দেখা পাওঁ আমি ভয় কৰিব নালাগে। আমি এইবিলাক বেছিক কেলকুলেশ্যন জানিলে আমি নিজেই অংকবিলাক নিজে নিজে কৰিব পাৰিম। কাৰণ আমাক এইবিলাক ডাইৰেক্ট কেতিয়াও পৰীক্ষাত যোগ কৰা নাহে, যদিও এইবিলাক বেছিক কেলকুলেশ্যন আমাৰ যিকোনো এটা অংক কৰোঁতে মাজতে কি হয়, এইবিলাক ব্যৱহাৰ হয়। কাৰণ এইবিলাক দেখাৰ লগে লগে তোমালোকে কেনেকৈ সলভ কৰিব লাগিব সেই বস্তুটো তোমালোকে নিজে গম পাব লাগিব, বুজি পাইছা? সেইকাৰণে আমি এই বেছিক কেলকুলেশ্যন আজিৰ যিটো ক্লাছ আছে সেই ক্লাছটো তোমালোকৰ সকলোৰে কাৰণে অতি গুৰুত্বপূৰ্ণ, বহুত ইম্পৰ্টেণ্ট ক্লাছ হয়। তোমালোকে মিছ নকৰিবা, শেষলৈ চাই থাকিবা। আমি লাহে লাহে অলপ বেছিক ক্লিয়াৰ কৰিম। চাবা, প্ৰথমতে কি কৈছে, ভগ্নাংশ। ইয়াতে কি আছে? দুটা ভগ্নাংশ আছে। দুটা ভগ্নাংশৰ যোগ থাকিলে কি কৰিব লাগে? চাবা, ভগ্নাংশ কি? ভগ্নাংশ মানে হৈছে ওপৰত এটা সংখ্যা থাকে, তলত এটা সংখ্যা থাকে, হয় নে নহয়? ওপৰৰ যিটো সংখ্যা থাকে তাক কোৱা হয় লব বুলি। কি বুলি কোৱা হয়? লব। আৰু তলৰ যিটো সংখ্যা থাকে তাক কোৱা হয় কি বুলি? হৰ বুলি কোৱা হয়, বুজি পাইছা? যেতিয়া আমাক যেহেতু ওপৰতটো লব তলতটো হৰ, এতিয়া আমি দুটা ভগ্নাংশৰ যোগ কেনেকৈ কৰিম চাবা। আমি প্ৰথমতে ইজিৰ পৰা আৰম্ভ কৰিম, লাহে লাহে সকলো কনচেপ্ট আমি ক্লিয়াৰ কৰিম। চাবা, তলত তোমালোকে দুটা সংখ্যা আছে, দুটা সংখ্যাৰ তলত অৰ্থাৎ হৰত সেম আছে না নাই? হৰ সেম আছে না নাই? তলতো চাবা, এইটো ভগ্নাংশৰ তলত আছে কিমান? 3, আৰু এইটো ভগ্নাংশৰ তলত কিমান আছে? 3 আছে। তাৰ মানে তলত দুয়োটা সংখ্যাৰ কি আছে? সেম আছে। গতিকে যেতিয়া তোমালোকে ভগ্নাংশৰ যোগফলত দুয়োটা সংখ্যা তলত যেতিয়া সেম দেখা পাবা, 3 দেখা পাইছা, ইয়াতেও 3 দেখা পাইছা, হয় নে নহয়? তো দুটা 3ৰ পৰা কি আহি যাব? এটা 3 আহি যাব, বুজি পাইছা? দুটা সংখ্যা তোমালোকে 3 যোগ 3 তলত কিন্তু তোমালোকে 6 লিখিব নোৱাৰা। তোমালোকে 3 তলত যোগ কৰিব নোৱাৰা, তলত কেতিয়াও যোগ নহয়, বুজি পাইছা? দুটা সংখ্যা যেতিয়া একে দেখা পাবা তেতিয়া তোমালোকে কি কৰিবা? দুটা 3ৰ পৰা এটা 3 আহি যাব, বুজি পাইছা? দুটা 3ৰ পৰা কি আহিব? এটা 3 আহি যাব। মই এইটো ৰাউণ্ড যেটো কৰিছিলো, ৰাউণ্ডটো মই মুছি দিলো। 2/3 4/3 আছিল, তাৰমানে দুটা 3 আছিল। দুটা 3 দেখাৰ লগে লগে তাৰমানে তলত যেতিয়া তোমালোকে দেখা পাবা যে দুয়োটা একে আছে, তাৰপিছত কি কৰিবা? এটা 3 আহি যাব, বুজি পাইছা? তাৰপিছত ওপৰত কি আছে? ওপৰত যিটো সংখ্যা আছে সেই সংখ্যাটো লিখিম। তাৰপিছত ইয়াতে যোগ থাকিলে যোগ লিখিম, বিয়োগ থাকিলে বিয়োগ লিখিম। ইয়াতে কি আছে? যোগ আছে, সেইকাৰণে আমি যোগ চিন দিম। তাৰপিছত কিমান আছে? 4 আছে, 4 লিখিল, হয় না নহয়? হয়। সমান সমানৰ তলত সমান সমান লিখিম। তাৰপিছত ইয়াতে যেহেতু ভগ্নাংশ আকাৰত আছে, তাৰমানে ডিভাইড আছে, এটোক আমি ভাগ বুলি কওঁ। তো তলত কিমান আছে? 3 আছে, 3 লিখিলো। 2 লগত 4 যোগ কৰিলে কিমান হয়? 2 লগত 4 যোগ কৰিলে আমি সকলোৱে জানো যে 4 লগত 2 যোগ কৰিলে অৰ্থাৎ 2 লগত 4 যোগ কৰিলে 6 হয়, বুজি পাইছা? এইখিনি 6/3। ইয়াক কি বুলি কোৱা হয়? পঢ়িম কেনেকে? 6/3, বুজি পাইছা? এতিয়া আমি যেতিয়া এনসারটো ওলাব, এনসারটো আমি কি চেক কৰিম? হৰণ যায় নে নাই। যদি হৰণ যায় আমি ইয়াতে কটাকটি কৰিব লাগিব, যদি হৰণ নাযায় আমি কটাকটি নকৰো, বুজি পাইছা? যদি হৰণ যায়, ইয়াতে হৰণ যাব না নাই, আমি হৰণ যায় না নাই এইটো কেনেকে গম পাম? আমি জানিব লাগিব পুৰণৰ নেওতা। সেইকাৰণে তোমালোকে যিসকলে পুৰণৰ নেওতা ভালকৈ এতিয়ালৈকে মুখস্থ কৰা নাই, তোমালোকে 1ৰ পৰা 10 লৈকে পুৰণৰ নেওতা মুখস্থ কৰিবা। কাৰণ পুৰণৰ নেওতা নাজানিলে তোমালোকে কেতিয়াও হৰণ কৰিব নোৱাৰিবা, পূৰণ কৰিব নোৱাৰিবা, আৰু এইটো তোমালোকৰ গোটেই জীৱনত লাগি থাকিব, বুজি পাইছা? সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট। যিসকলে পাৰা নাই এতিয়ালৈকে সিহঁতে মুখস্থ কৰিবা, যিসকলে পাৰা সিহঁতে তোমালোকে এইটো বুজি পাবা। চাবা, 3ৰ লগত 6, 6ক 3ৰে হৰণ যায় নে নাই? যাব, কাৰণ 3 × 3 3, 3 2 × 6। আমি কাটিম কেনেকে? চাবা, 3 আমি জানো যে 3 পূৰণ 2 সমান সমান কিমান? 6। তো 3 আছে তলত, ওপৰত আছে 6। তো কেনেকে কাটিম? 3 আমি জানো যে কটাকটি যাব, 3 2 × 6, ঠিক আছে, কাটি দিলো। এতিয়া 2টো ক'ত লিখিম? তলত লিখিম না ওপৰত লিখিম? চাবা, 3ৰে কাটিছো, 3ৰে কাটিছো, কাক কাটিছো? 6ক কাটিছো, কাৰণ 3 2 × 3 2 × 6, বুজি পাইছা? তাৰমানে যি সংখ্যাৰে কাটিম আৰু যিটো সংখ্যাক কাটিম মানে সেই সংখ্যাটোত
কি লিখিব লাগে যিমান বাৰ যায় লিখিব লাগে কাৰণ আমি 3 আৰু 6 কাটিছো তো 3 2 গুণ 6 যেনেকৈ মই আৰু এটা উদাহৰণ লৈছো যেনেকৈ ইয়াতে আমাৰ আছে ধৰি লৈছো 50 আৰু ইয়াতে আছে আমাৰ কিমান 5 তেনেহলে আমি কি কৰিম চাবা 5 10 গুণ 50 বুজি পাইছা এতিয়া ওপৰত 5 তলত যদি 50 থাকে আমি তেনে কি কৰিম চাবা 5 10 গুণ 50 এতিয়া চাবা এই দুটাৰ মাজত পাৰ্থক্যটো বুজি লোৱা পাৰ্থক্যটো কি আমি বেসিক ক্যালকুলেশনৰ পৰা শিকিম চাবা তলত আছিল 5 ওপৰত আছিল 50 তো আমি জানো যে 5 10 গুণ 50 হয় তো 5 10 গুণ 50 বুজি পাইছা আৰু ইয়াতে 5 10 গুণ 50 তাৰ মানে যি সংখ্যাটোক হৰণ কৰিম অৰ্থাৎ ডাঙৰ সংখ্যা যেটো থাকিব সেই সংখ্যাটোক কি লিখিব লাগে সংখ্যাটো বুজি পাইছা ইয়াতে ডাঙৰ সংখ্যা আছিল আর 5 এৰে কাটিছো কাক কাটিছো 50 ক কাটিছো সেই কাৰণ 50 ক যেহেতু কাটিছো যেটো সংখ্যাক কাটিছো তাতে সংখ্যাটো লিখিব লাগে 5 10 গুণ 50 5 10 গুণ 50 বুজি পাইছা ওপৰত কেতিয়া লিখিব লাগে তলত কেতিয়া লিখিব লাগে এতিয়া চাবা এনেকুৱা থাকিলে আমি কি কৰিম ওপৰত যেতিয়া আমি কটাকটি যাই ওপৰত যেতিয়া সংখ্যাটো থাকিব তেতিয়া আমি 10 টোক কি বুলি লিখিম 10 বুলি লিখিম হয় না নহয় কাৰণ তলত একো নাই তলত তো কাটিয়ে দিছো আমি তলত একো নাই মানে কি আছে 1 আছে তলত তাৰ মানে 1 আছে আৰু 1 যিকোনো সংখ্যাৰ তলত 1 লিখিব নালাগে বুলি মই কৈছিলো ঠিক আছে লিখিলেও হয় নিলিখিলে আমি নিলিখো আমি ব্যৱহাৰ নকৰো ঠিক আছে এতিয়া চাবা এইটো ক্ষেত্ৰত চাবা কি আছে তলত আছে কিমান 10 তলত কিমান আছে 10 কিন্তু ওপৰত একো নাই মানে আমি 1 টো লিখিব লাগিব বুজি পাইছা তাৰমানে ওপৰত যদি একো না থাকে কটাকটি গোটেই সংখ্যাবিলাক কটাকটি গুচি যায় ওপৰত কিন্তু আমি 1 টো লিখিবই লাগিব হয় না ওপৰত কিন্তু 1 টো লিখিবই লাগিব কিন্তু তলত আমি যদি একো না থাকে তলত আমি 1 টো লিখিব নালাগে কোৱা এটো কনসেপ্ট বুজি পাইছা এতিয়া যেহেতু 3 2 গুণ 6 হল কাৰণ 6 টো ডাঙৰ সংখ্যা সেই কাৰণে 3 2 গুণ 6 হল এতিয়া 2 আৰু তলত আমি 1 টো লিখিব নালাগে বুলি কৈছে সেই কাৰণে आंसर কি হ'ব 2 যদি কটাকটি যায় কটাকটি কৰিবা কটাকটি নগলে কৰিব নালাগে আমি ভগ্নাংশতে লিখি থৈ দিম বুজি পাইছা তো ঠিক আছে এটো বুজি পাইছো আমি এতিয়া আমি আৰু এটা বেলেগ কনসেপ্ট ব্যৱহাৰ কৰিম মাইনাস কৰিম চাবা এতিয়া মাইনাস কৰিম মাইনাসটো আমি শিকিম তোমালোকে এটো বুজি পাইছা অলপ যদি বুজি পোৱা নাই আৰু একবাৰ চাবা ভিডিওটো লাহে লাহে বুজাই আছো মই কোৱেশ্চন নম্বৰ 2 ত যেনেকৈ লিখা আছে তলত ধৰি লৈছো মই 11 দিয়া আছে ওপৰত ধৰি লৈছো মই 9 দিয়া আছে তলত আকৌ 11 দিয়া আছে ওপৰত ধৰি লৈছো 7 দিয়া আছে চাবা এতিয়া প্ৰথমতে আমি ভগ্নাংশৰ যোগ বা বিয়োগ থাকিলে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত মই কৈ আছো কিন্তু হা পূৰণ হৰণ নহয় কিন্তু এটো যোগ আৰু বিয়োগ চাবা যোগ আৰু বিয়োগ প্ৰথমতে আমি শিকিম তাৰ পিছত পূৰণ আৰু হৰণ থাকিলে কি কৰিব লাগে শিকিম আমি গোটেই কেইটা পদ্ধতি লাহে লাহে শিকিম হয়তো তোমালোকৰ ভিডিওটো অলপ ডাঙৰ হ'ব তোমালোকৰ যদি গণিতৰ প্ৰতি ইন্টাৰেষ্ট নাই তোমালোকে এইটো ভিডিও চোৱাৰ পিছত তোমালোকৰ কি হ'ব গণিতৰ প্ৰতি ইন্টাৰেষ্ট আহি যাব ময়ো তোমালোকৰ নিচিনা কি আছিলো গণিতত ভাল নাছিলো কিন্তু ময়ো যেতিয়া বেসিক ক্যালকুলেশন বিলাকত যেতিয়া ষ্ট্ৰং হৈ গৈছো তাৰ পিছত কি হৈছে মই লাহে লাহে গণিতত মানে ইন্টারেস্ট পাবলৈ ধৰিছো আৰু মেট্ৰিক পৰীক্ষাত গণিতত 99 পাবলৈ সক্ষম হৈছিল গতিকে তোমালোকও মেট্ৰিক পৰীক্ষাত তোমালোকে যদি ক্লাস 6 ত পঢ়ি আছা 7 ত পঢ়ি আছা 8 ত পঢ়ি আছা 9 ত পঢ়ি আছা বা 10 ত পঢ়ি আছা এই ভিডিওটো সকলো ষ্টুডেন্টৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কাৰণ আজি আমি বেসিকৰ পৰা আৰম্ভ কৰিম কাৰণ বেসিক নাথাকিলে তোমালোকে গণিতত ডাইৰেক্ট ক্লাছৰ চেপ্টাৰ পঢ়ি লাভ নাই মই এইখিনি বস্তু তোমালোকক কৈ দিলো তো ঠিক আছে এতিয়া আমি আৰম্ভ কৰিম যেতিয়া তোমালোকে ফ্ৰেকশন অৰ্থাৎ ভগ্নাংশ ফ্ৰেকশন বুলি কোৱা হয় ওপৰত কিবা তলত এনেকুৱা সংখ্যা দেখা পাবা প্ৰথমতে তোমালোকে ফাৰ্স্ট তোমালোকে কি চেক কৰিবা তলত একে আছে না নাই ঠিক আছে প্ৰথম স্টেপ কি তলত একে আছে না নাই তলত একে আছে ঠিক আছে তলত যদি একে থাকে আমি কি কৰিম দুটা 11 আছে দুটা 11 ৰ পৰা কি কৰিম এটা 11 আহি যাব দুটা 11 ৰ পৰা কি কৰিম এটা 11 আহি যাব আমি ফাৰ্স্ট চেক কৰিলো দুটা 11 আছিল এটা আহি গল এতিয়া ওপৰত কিমান আছে ওপৰত আছে 9 লিখিলো যোগ আছে না বিয়োগ আছে এটো তোমালোকে 2 নম্বৰ চেক কৰিবা যোগ আছে না বিয়োগ আছে যদি যোগ থাকে যোগ ব্যৱহাৰ কৰিবা বিয়োগ থাকিলে বিয়োগ ব্যৱহাৰ কৰিব ওপৰত তো যেহেতু বিয়োগ আছে বিয়োগ লিখিলো তাৰ পিছত কি আছে 7 আছে যেটো সংখ্যা থাকিব সেই সংখ্যাটো লিখি দিম বুজি পাইছা সমান তাৰ পিছত আমি কি কৰিম তলত কিমান আছে 11 আছে 11 লিখিলো 9 ৰ পৰা হাত গলে কিমান 2 কোৱা এটো কটাকটি যায় নেকি এটো কটাকটি না যায় যদি কটাকটি গলে হেতেন তেনহলে আমি কৰি দিলো হেতেন যদি কটাকটি না যায় আমি ইয়াতে স্টপ কৰি দিম এটো আমাৰ आंसर বুজি পাইছা এক নম্বৰ যোগ থাকিলে কি হয় বিয়োগ থাকিলে কি হয় বুজি পাইছা এতিয়া আমি 3 নম্বৰ এটা সমাধান কৰিম চাবা তোমালোকে দুটা সংখ্যাৰ যোগ দুটা সংখ্যাৰ বিয়োগ গম পালা ভগ্নাংশত এতিয়া আমি তিনিটা সংখ্যাৰ চাবা তিনিটা বা বেছি যদি থাকে কি কৰিম আমি তো ভয় কৰিব নালাগে বুলি মই কৈছো চাবা ধৰি লৈছো ইয়াতে 1/2 আছে ইয়াতে 5/2 আছে ইয়াতে 7/2 আছে ইয়াতে যিকোনো ধৰি লৈছো 13/2 আছে বুজি পাইছা তোমালোকে এনেকুৱা কোৱেশ্চন দেখিলে কেতিয়াও ভয় কৰিব নালাগে কিয় ভয় কৰিব নালাগে
কাৰণ মই কি কৈছো ভগ্নাংশৰ যোগ আজিৰ পৰা তোমালোকৰ কি হৈ যাব সহজ হৈ যাব যোগ বিয়োগ পূৰণ হৰণ গতিকে সেই কাম মই অলপ ভিডিওটো দীঘললৈ তোমালোকে ধৈৰ্য সহকাৰে চাই থাকিবা মই বিচাৰো তোমালোকৰ গণিতত ইন্টাৰেষ্ট হওক আৰু এইবিলাক তোমালোকে বুজি নোপোৱা কাৰণে গণিতত কেতিয়াবা কি হয় অংক এটা কৰোতে মাজত ক্যালকুলেশন বুজি নোপোৱা হয়তো সেই কাৰণে কি হয় গণিত বিষয়টো ভয় লাগে তোমালোকৰ যে গণিত আমি নাজানো বুলি কিন্তু গণিত নজনাৰ একো কথা নাই তোমালোকে সঠিক মেন্টৰ পোৱা নাছিলা তোমালোকে আজিৰ পৰা মোৰ ভিডিওটো চাবা মই সিস্টেমেটিক ভাবে ক্লাস বিলাক কৰিম তোমালোকে মোৰ ভিডিও চাবা এটো কি কৰিম তলত কি আছে গোটেইবিলাক সংখ্যা সেম আছে তলত যেতিয়া দেখাব বা গোটেইবিলাক সংখ্যা সেম আছে মই কি কৈছো এটা আহি যাব তলত কিন্তু কেতিয়াও যোগ কৰিব নালাগে তলত এটা আহি গল হল এখিনি আমাৰ নিয়ম তাৰ পিছত 1 আছে 1 লিখিলো যোগ থাকিলে যোগ কৰিম 5 থাকিলে 5 লিখিম যোগ আছে যোগ লিখিলো 7 আছে 7 লিখিলো যোগ আছে যোগ লিখিলো 13 আছে 13 লিখিলো কয় এটো বুজি পাইছা তাৰপিছত তলত আছে 2 2 লিখিলো তাৰপিছত ওপৰৰ সংখ্যাবিলাক আমি কি কৰি দিম যোগ কৰি দিম একৰ লগত 5 যোগ কৰিলে 6 6 ৰ লগত 7 যোগ কৰিলে কিমান হয় তোমালোকে জানা 6 ৰ লগত 7 যোগ কৰিলে হয় 13 13 ৰ লগত 13 যোগ কৰিলে কিমান হয় 26 হয় কিমান হয় 26 হয় বুজি পাইছা এখানে এতিয়া আমি চাবা 2 এৰে হৰণ যায় না নাই এইটো সংখ্যা মই কি কৈছিলো 2 এৰে হৰণ যাব না নাই যদি লাষ্টত তোমালোকে যি কোনো ডাঙৰ সংখ্যা তোমালোকে লাষ্টত যদি 0 2 4 6 8 এইবিলাক যদি লাষ্টত যদি দেখা পাও সেইবিলাক সংখ্যা কি হয় 2 এৰে হৰণ যাব বুলি মই কৈছিলো এটো মুখস্থ কৰিবা তোমালোকে যে যুগ্ম সংখ্যা যিবিলাক আছে অৰ্থাৎ 0 2 4 6 8 এককৰ ঘৰত অৰ্থাৎ লাষ্টত যদি দেখা পাও 2 এৰে হৰণ যাব বুলি যেনেকুৱা 1 2 8 4 3 3 2 এই মান ডাঙৰ সংখ্যা এটা 2 এৰে হৰণ যাব না নাই আমি 1 সেকেন্ডত কৈ দিব পাৰিম যে লাষ্টৰ সংখ্যাটো কি আছে লাষ্টত অৰ্থাৎ একক এটো এককৰ ঘৰ লাষ্টৰ সংখ্যাত যদি 2 থাকে ইয়াতে যদি 0 থাকে বা 4 থাকে বা 6 থাকে বা 8 থাকে এইকেটা যি কোনো ভিতৰত এটা থাকিলে কি হ'ব 2 এৰে হৰণ যাবই ঠিক আছে এটা আমি বুজি পালো গতিকে এটো যেটো 6 আছে আমি যাব আমি এটো সৰু কাৰণে আমি ডাইৰেক্ট মুখেৰে গম পাইছো কিন্তু যিমান ডাঙৰ ডাঙৰ সংখ্যা নহওক 2 এৰে হৰণ যাবলৈ হলে এইকেটা লাষ্টত থাকিবই লাগিব তো এটো আমাৰ নিয়ম তো 2 কিমান গুণ 26 আমি 2 10 গুণ 20 লৈকে জানো 2 তো 26 লৈকে আমি নাজানো 2 10 গুণ 20 তো 20 ৰ পিছত 2 কেনেকৈ আহিব চাবা আমি কটাকটি কৰিম কাৰণ লাষ্ট আমি গম পালো যে লাষ্টত 6 থাকিলে কি হয় 2 এৰে হৰণ যায় তে 2 26ক যাব কিমান বাৰ যাব চাবা কাৰণ 2 ডাঙৰ সংখ্যাটো ইয়াতে লিখিম ডাঙৰ সংখ্যাটো যে ওপৰত আছে 26ক কাটি আছে তো ওপৰত লিখিব লাগিব 2 26ক 2 1 আছে ইয়াতে কিমান আছে 1 আছে তো 2 1 গুণ 2 2 1 গুণ কিমান 2 মিলি গল 2 1 গুণ 2 বাকি তো নাই মিলি গলে কি হ'ব আমাৰ একো ধান না থাকে তো 2 1 গুণ 2 1 গুণ 2 বুজি পাইছা এটা থাকিল আৰু কিমান আছে হাতত আমাৰ 6 আছে আমাৰ 6 তো 6 থাকিব তো 2 কিমান গুণ 6 2 3 গুণ 6 গতিকে আমাৰ উত্তৰ কিমান হ'ব 13 আৰু তলত যেহেতু কটাকটি গল তলত আমি 1 লিখিব নালাগে বুলি মই কৈছো সেই কাৰণে শুদ্ধ উত্তৰটো কি হ'ব 13 হ'ব তোমালোকে বুজি পাইছা তোমালোকে যিমান আৰু যদি 2 থাকে আৰু যদি এক সংখ্যা থাকে আৰু যোগ কৰিবা তলত কেতিয়াও যোগ কৰিব নালাগে তলত গোটেই কেইটা সংখ্যাৰ পৰা এটা আহি যায় বুজি পাইছা এটো এতিয়া চাবা আমি 4 নম্বৰ কৰিম এতিয়া আমি মিক্সড কৰিম এটা তো যোগ বিয়োগ মিক্স থকা কৰিম যোগ থাকে যত বিয়োগ যত থাকে আমি মিক্সড কৰিম চাবা এতিয়া আমি যোগ আৰু বিয়োগ দুয়োটা একেলগে থাকাবিলাক কৰিম চাবা যোগ থাকাও বিয়োগ থাকাও যেনেকুৱা মই ধৰি লৈছো যি কোনো সংখ্যা যেনেকুৱা মই 5/7 লৈছো মাইনাস 11/7 লৈছো প্লাস 3/7 লৈছো মাইনাস 18/7 লৈছো ধৰি লৈছো যি কোনো সংখ্যা লৈছো মই তোমালোকৰ নিজৰ ইচ্ছাত লব পাৰা মই এটো সংখ্যা লৈছো চাবা মই এতিয়া কি কৰিম তলত প্ৰথমতে চেক কৰিব লাগিব যে একে আছে না নাই ঠিক আছে প্ৰথম একে আছে 7 7 7 7 একে আছে মই একে এটা গোটেই বিলাকৰ পৰা কি হলো এটা হাত দিলো ঠিক আছে এতিয়া চাবা ওপৰত কিমান আছে 5 আছে 5 লিখিলো ইয়াতে প্লাস আছে না মাইনাস আছে মাইনাস দিলো 11 আছে 11 দিলো যোগ আছে যোগ দিলো 3 আছে 3 দিলো মাইনাস আছে মাইনাস দিলো 18 আছে 18 দিলো তাৰ মানে আমি কি বুজি পালো ওপৰত যোগ থাকিলে যোগ ব্যৱহাৰ কৰো বিয়োগ থাকিলে বিয়োগ ব্যৱহাৰ কৰো ঠিক আছে এটো আছে 7 হল এতিয়া আমি কি কৰিম চাবা তোমালোকে ইয়াতে ভয় কৰিব নালাগে প্লাসে মাইনাসে তোমালোকে কেতিয়াবা কি হয় প্লাসে মাইনাসে কি হয় এইবিলাক অংক তোমালোকে অলপ ভয় কৰা তে ভয় কৰিব নালাগে আজিৰ পৰা চাবা মই এটা ট্ৰিক শিকাই দিও প্ৰথমতে কি কৰিবা যোগ বিয়োগ যেতিয়া মিক্স থাকিব তোমালোকে এইটো অংক দুই ধৰণে সলভ কৰিব পাৰিবা দুই ধৰণে সলভ কৰিব পাৰে উত্তৰটো একে ওলাব মই প্ৰথমতে যেহেতু যোগ বিয়োগ একেলগত আছে আমি প্ৰথমতে যোগটো একেলগত কৰিম বুজি পাইছা যোগ কেটা কৰিম যোগ কি আছে কোনটো কোনটো সংখ্যাৰ আগত যোগ আছে চাবা আমি প্ৰথমতে যোগ কেটা একেলগ লম বিয়োগ কেটা একে সাইড কৰিম 5 5 ৰ আগত একো নাই মানে কিমান আছে যোগ আছে একো না থাকিলে যি কোনো সংখ্যাৰ আগত কি থাকে এটা যোগ থাকে তো 5 ৰ আগত কি আছে এটা যোগ আছে তো সেই কাৰণে মই 5 টো লিখিলো মই প্ৰথমতে যোগ কেটা একেলগ কৰিম ইয়াতে যোগ থকা সিম্বল আছে 5 আৰু যোগ থকা কি আছে +3 আছে তো +3 মই লিখিলো
তো যোগ দুটা একেলগ কৰিলো এতিয়া বাকি থাকিল কি -11 বাকি থাকিল আৰু -18 বাকি থাকিল এইটো লাইন বুজি পাইছা যোগ থকা বিলাক একেল সাইডত লৈছো আৰু বিয়োগ থকা বিলাক পিছফালে লৈছো বুজি পাইছা তাৰ পিছত কি কৰিম তলত আছে 7 তলত 7 লিখিলো তোমালোকে এইটো স্পিডত কৰিবা প্ৰেক্টিস কৰি মই বুজাই আছো কাৰণে লাহে লাহে কৰি আছো তোমালোকৰ কাৰণে এইটো বহুত ইম্পৰ্টেন্ট ক্লাস আজিৰ ক্লাসটো তোমালোকে গম পালে তোমালোকৰ গণিতৰ ভয়টো লাহে লাহে গুচি যাব চাবা 5 ৰ লগত 3 যোগ কৰিলে কিমান হয় তোমালোকে জানা 5 ৰ লগত 3 যোগ কৰিলে 8 হয় এটো আমি সিম্পল ক্যালকুলেশন ইখিনি আমি জানো এতিয়া আহিল আমাৰ কথা ইয়াতে যে মাইনাস মাইনাস থাকিলে কি হয় আমি এইটো কেতিয়াবা কি হয় আমি জানো যদিও কি হয় কমন মিস্টেক হয় ভুল কৰো এতিয়া চাবা আজিৰ পৰা কেতিয়াও তোমালোকৰ ভুল নহয় মই এটা নিয়ম শিকাই দিম চাবা আমি জানো যে প্লাসে প্লাসে প্লাস হয় প্লাসে মাইনাসে হয় মাইনাস মাইনাসে প্লাসে হয় মাইনাস মাইনাসে মাইনাসে হয় প্লাস এই কেটা তোমালোকে মুখস্থ কৰিবা প্ৰথমতে যে প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে প্লাস হবো তো মানে প্লাস আৰু মাইনাস থাকিলে মাইনাস হয় মাইনাস আৰু প্লাস থাকিলে মাইনাস হয় মাইনাসে মাইনাসে প্লাস হয় প্লাসে প্লাসে প্লাস হয় তো মানে দুটা প্লাস হয় দুটা মাইনাস হয় প্লাস প্লাস থাকিলে প্লাস হয় মাইনাস মাইনাস থাকিলে প্লাস হয় প্লাস আৰু মাইনাস থাকিলে মাইনাস হয় মাইনাস আৰু প্লাস থাকিলে মাইনাস হয় এটো কিয় লিখিছো আমি বুজিবলৈ চেষ্টা কৰিম চাবা মই প্ৰথমতে লৈছো যেনেকৈ সিম্পল এটা লৈছো 5 + 3 আমি এটো জানো যে 5 ৰ লগত 3 যোগ কৰিলে কিমান হয় 8 হয় বুলি আমি সকলোৱে জানো এটা ফৰ্মুলা হিচাপত কৰি চাম ফৰ্মুলা হিচাপত যে তুমি প্লাসে প্লাসে প্লাস লিখিছো চাবা যিকোনো সংখ্যাৰ আগত কি থাকে প্লাস থাকে যিকোনো সংখ্যাৰ আগত একো না থাকিলে কি থাকে প্লাস থাকে প্লাস আৰু ইয়াতে 3 ৰ আগত কি আছে প্লাস আছে তো প্লাসে প্লাসে প্লাস সেই কাৰণে 5 ৰ লগত 3 যোগ কৰিম আমি কিমান হ'ব 8 হ'ব বুজি পাইছা এটো সহজ এটো তো তোমালোকে সকলোৱে জানা এটো মই নকও একো বেছি তাৰ পিছত চাবা প্লাসে মাইনাসে যে মাইনাস হয়তো আমি জানো যেনেকুৱা 5 - 3 যেনেকুৱা চাবা এটো জানো আমি 5 ৰ পৰা 3 গলে কিমান 2 হয় না নহয় এটো জানো বুজি পাইছো এতিয়া চাবা 3 নম্বৰটো চাবা মাইনাস আৰু প্লাস এতিয়া মাইনাস মই এটা লৈছো যেনেকুৱা -3 আৰু ইয়াতে লৈছো +2 সমান সমান কিমান হ'ব চাবা এবিলাক কি কৰিম চাবা আমি জানো যে এই দুটা আমি এনেও জানো যে প্লাসে প্লাসে প্লাস হয় বা 5 ৰ লগত 3 যোগ কৰিলে 8 হয় আৰু 5 ৰ পৰা 3 গলে কিমান 2 হয় ঠিক আছে এটো আমি জানো এতিয়া চাবা মাইনাস আৰু প্লাস আছে মাইনাসে প্লাসে কি হয় এটো আমি কেনেকৈ কৰিম চাবা মাইনাসে প্লাসে হয় কি মাইনাসে প্লাসে হয় মাইনাস যেহেতু মাইনাসে প্লাসে ফর্ম তোমালোকে কি কৰিবা সংখ্যাৰ কেটাৰ আগত কি সিম্বল আছে চাবা আগত তাৰ পিছত কি কৰিবা মাইনাসে ফৰ্মুলাটো ব্যৱহাৰ কৰিবা এটো মাইনাসে প্লাসে মাইনাস তাৰ মানে আমি মাইনাস কৰিব লাগিব কাৰ পৰা কোনটো মাইনাস কৰিম ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো মাইনাস কৰিম যেহেতু 3 টো ডাঙৰ 2 টো সৰু তো 3 ৰ পৰা 2 মাইনাস হ'ব কাৰণ সৰু সংখ্যাটোৰ পৰা ডাঙৰ সংখ্যাটো কেতিয়াও কি নহয় মাইনাস নহয় আৰু ডাঙৰ সংখ্যাটোৰ পৰা সৰুটোহে মাইনাস কৰিব লাগে ইয়াতে যেহেতু 3 ডাঙৰ 2 সৰু আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম চাবা মাইনাসে প্লাসে মাইনাস সেই কাৰণে কি কৰিম 3 ৰ পৰা 2 কি কৰিম মাইনাস কৰিম 3 ৰ পৰা 2 গলে কিমান 1 ঠিক আছে ইয়াতে স্টপ নকৰিবা তাৰ পিছত এতিয়া আমি কৰিম ডাঙৰ কোনটো 3 ডাঙৰ নে 2 ডাঙৰ 3 ডাঙৰ ডাঙৰটোৰ আগত যেটো চিন থাকিব সেই চিনটো আমি ইয়াতে বহাব লাগিব বুজি পাইছা ডাঙৰৰ আগত আমি ইয়াতে দুটা স্টেপ ফলো কৰিব লাগে এটা হৈছে ফৰ্মুলা প্লাসে মাইনাসে কি হয় সেই হিচাপত কৰিম আৰু 2 নম্বৰ স্টেপটো হৈছে ডাঙৰৰ আগত কি চিন আছে ডাঙৰৰ আগত যেটো চিন থাকে সেই চিনটো আমি ব্যৱহাৰ কৰো বুজি পাইছা যেনেকুৱা আৰু এটা মই কৰিম যেনেকুৱা 5 - 3 কৰিছিলো এবাৰ 3 - 5 কৰিম চাবাচোন 3 - 5 কৰিম এতিয়া তোমালোকে ভুল নকৰিবা চাবা আমি 5 ৰ পৰা 3 গলে 2 এটো আমি জানো তাৰ মানে কি ফৰ্মুলা হিচাপত কৰি চাম প্লাসে মাইনাসে মাইনাস মাইনাস এখানে 5 ৰ পৰা 3 গলে 2 ডাঙৰ কোনটো 5 5 ৰ আগত কি আছে প্লাস আছে এখানে ইয়াতে প্লাস হ'ব আমি প্লাসটো এখানে ব্যৱহাৰ নকৰো কিন্তু ইয়াতে চাবা 5 - 3 আছিল এবাৰ উল্টা লিখিছো 3 - 5 চাবা প্লাসে মাইনাসে মাইনাস এখানে মাইনাস কৰিম তো কাৰ পৰা কোনটো মাইনাস কৰিম 5 ৰ পৰা 3 কৰিব লাগিব 3 ৰ পৰা 5 তো মাইনাস না যাব সেইকাৰণে 5 ৰ পৰা 3 কৰিম 5 ৰ পৰা 3 গলে কিমান 2 2 কেনেকৈ হল প্লাসে মাইনাসে মাইনাস সেইকাৰণে মাইনাস কৰিম তো 5 ৰ পৰা 3 গলে 2 ঠিক আছে ডাঙৰৰ পৰা সৰুটো মাইনাস কৰি লবা এটোৰ পৰা এটো মাইনাস না যায় সেইকাৰণে এটোৰ পৰা এটো কৰিবা যেহেতু মাইনাস কিয় কৰিছো আকৌ কৈছো প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে যেটো মাইনাস সেইকাৰণে মাইনাস কৰিছো এতিয়া হল মাইনাস কৰাৰ পিছত আমি 2 নম্বৰ 1 নম্বৰ স্টেপটো ফলো কৰিলো যে প্লাসে মাইনাসে মাইনাস মাইনাস কৰিলে 1 নম্বৰ স্টেপ হল 2 নম্বৰ স্টেপ হৈছে ডাঙৰটোৰ আগত কি আছে ডাঙৰ কোনটো 3 ডাঙৰ নে 5 ডাঙৰ 5 ডাঙৰ তো ডাঙৰৰ আগত মাইনাস থাকিলে কি হয় সদায় মাইনাস হয় বুজি পাইছা তাৰ পিছত আৰু এটা কৰিম চাবা যেনেকুৱা -7 -12 এটো আছে চাবা ধৰি লৈছো চাবা মাইনাসে মাইনাসে প্লাস এখন আমি কি কৰিম প্লাস কৰিম তো 7 ৰ লগত 12 প্লাস কৰিলে কিমান হয় 19 হয়
তো 19 হল তাৰপিছত ডাঙৰ কোনটো আমি 1 নম্বৰ স্টেপ হল 2 নম্বৰ স্টেপ হৈছে ডাঙৰ কোনটো 12 নে 7 12 ডাঙৰ যেহেতু ডাঙৰ সংখ্যাটো 12 12 লগত মাইনাস আছে এই কাৰণে কি হ'ব মাইনাস হ'ব বুজি পাইছা এনেকৈ আমি যেনেকৈ আৰু এটা কৰিম নাম্বাৰ 6 -4 -4 একে সংখ্যাৰ মাইনাস থাকিলে কি হয় চাবা মাইনাসে প্লাস এই কাৰণে 4 4 কি কৰিম প্লাস কৰিম 4 4 8 এতিয়া ডাঙৰ কোনটো ডাঙৰ এইটো বুলিও ধৰিব পাৰা এইটো বুলিও ধৰিব পাৰা একে সংখ্যা যেহেতু আৰু দুয়োটাৰ আগত মাইনাস আছে তো ডাঙৰ বুলি কথা নাই ইয়াতে যেহেতু 4 এর আগত মাইনাস আছে এইটোৰ আগত মাইনাস আছে এক সংখ্যা থাকিলে দুয়োটাৰ আগত যেহেতু মাইনাস আছে তোমালোকে ডাঙৰ এইটো বুলি ধৰা এইটোৰ আগত মাইনাস হ'ব যদি ডাঙৰ এইটো বুলি ধৰা এইটোৰ আগত মাইনাস হ'ব যেহেতু দুয়োটাৰ সংখ্যাৰ আগত মাইনাস আছে তো গতিকে কি হ'ব দুটা মাইনাস থাকিলে কি হয় মাইনাসে প্লাস হয় আৰু মাইনাস চিন এটা দিব লাগে বুজি পাইছা তো তোমালোকে বুজি পাইছা এতিয়া আমি 5 হল এইটো মই কি হৈ গলো ইয়াতে আমাৰ এপ্লাই হ'ব চাবা কেনেকৈ এপ্লাই হ'ব 5 ৰ লগত 3 যোগ কৰিলে 8 হয় এইটো আমি গম পালো এতিয়া মাইনাসে কি হয় মাইনাসে কি হয় প্লাস হয় আমি জানো তো 11 ৰ লগত 18 প্লাস কৰিম তোমালোকে যে মুখে মুখে কৰিব নোৱাৰা সাইডত কৰি চাবা মাইনাসে প্লাস আমি প্লাস কৰিম 8 ৰ লগত 1 যোগ কৰিলে 9 1 ৰ লগত 1 যোগ কৰিলে 2 হয় তাৰ মানে আমি বুজি পালো 29 হল ইয়াতে আমাৰ 29 হল হ'ব এতিয়া প্লাস বহাম মাজত নে মাইনাস বহাম এটো কাৰ ওপৰত নিৰ্ভৰ কৰিব মই কি কৈছো 2 নম্বৰ ষ্টেপটো হৈছে যে ডাঙৰ কোনটো 11 ডাঙৰ না 18 ডাঙৰ 18 ডাঙৰ 18 লগত মাইনাস আছে সেই কাৰণে মাইনাস বুজি পাইছা এতিয়া চাবা আকৌ 7 লিখিছো আকৌ এপ্লাই হ'ব চাবা প্লাসে মাইনাসে কি হয় মাইনাস হয় তো মাইনাস কৰিব লাগিব তাৰ মানে কাৰ পৰা কোনটো মাইনাস কৰিম ডাঙৰৰ পৰা সৰুটো মাইনাস কৰিম কাৰণ সৰুটোৰ পৰা ডাঙৰ কেতিয়াও মাইনাস নাযায় তো 29 ৰ পৰা 8 মাইনাস কৰিব লাগিব কাৰণ প্লাসে মাইনাসে মাইনাস সেইকাৰণে মাইনাস কৰিম 1 নম্বৰ স্টেপ 9 ৰ পৰা 8 গলে কিমান 1 আৰু এটা থাকিল 2 এতিয়া মই 21 লিখিলো কিন্তু তোমালোকে 1 নম্বৰ স্টেপ কৰি তোমালোকে যদি প্লাস নে মাইনাস হ'ব এটো যদি নকৰা 2 নম্বৰ স্টেপটো যদি নচোৱাকে ক্যালকুলেশন ইয়াতে হেড কৰি পৰীক্ষা হলৰ পৰা ওলাই যোৱা তোমালোকে এটো ভুল এটা কিন্তু ভুল হৈ আছে ওই প্লাসে মাইনাসে মাইনাস কৰিলো 29 ৰ পৰা 8 বিয়োগ কৰিলো 21 পালো কিন্তু এটো ভুল কিয় ভুল ডাঙৰ কোনটো মই 2 নম্বৰ স্টেপটো চেক কৰিব দিছো এনেকুৱা অংক যোগ বিয়োগ থাকিলে এনেকুৱা প্লাস মাইনাস থাকিলে 2 নম্বৰ স্টেপটো চেক কৰিবা সদায় যে ডাঙৰ কোনটো ডাঙৰ এইটো না এইটো ডাঙৰ 29 ডাঙৰৰ আগত মাইনাস আছে সেইকাৰণে মাইনাস কোৱা বুজি পাইছা এতিয়া 21 ক হাতেৰে কটাকটি যায় না নাই এটো আমি যাব লাগিব যদি কটাকটি যায় কটাকটি কৰিম কটাকটি নগলে কটাকটি নকৰিম যেনটো 7 গুণ 8 7 2 গুণ 14 7 3 গুণ 21 গতিকে 7 3 গুণ 21 আমি কটাকটি সদায় কেনেকৈ কৰোম এনেকৈ কটাকটি কৰো তোমালোকে নাম্বাৰ যিকোনো এটা নাম্বাৰ তোমালোকে এনেকৈ কটাকটি নকৰিবা বুজি পাইছা যিকোনো এটা নাম্বাৰ যদি কটাকটি কৰিব লাগে এনেকৈ কাটিম বুজি পাইছা গতিকে 7 3 গুণ 21 এই মাইনাসটো যে আছে মাইনাসটো কিন্তু আকৌ ইয়াতে লিখিব নালাগে আমি খালি সংখ্যাৰ লগত সংখ্যাটো কাটিছো চাবা ইয়াতে 7 3 গুণ 21 ইয়াতে 3 লিখিলো মই 3 লিখিলো তলতটো একো নাই মানে 1 আছে 1 টো আমি তলত লিখিব নালাগে মই কৈছো আগতে চাবা এতিয়া এই মাইনাসটো লিখিব লাগিব না নাই এটো তোমালোকে প্ৰথমতে চেক কৰিবা যত মাইনাস তোমালোকে এটো কেয়াৰফুলি চাব লাগিব যে মাইনাসটো আছে নে নাই অংকটো সংখ্যা মাইনাস আছে যেটো সেই কাৰণে কি কৰিব লাগিব উপৰত এটো 3 মাইনাস আছে সেই কাৰণে মাইনাসটো চিনটো দিব লাগিব আৰু মাইনাসটো নাথাকিলে হেতেন তেনেহলে নিদিলে হেতেন বুজি পাইছা মাইনাসটো নিদিলে প্লাস সংখ্যাটো ব্যৱহাৰ নকৰো কিন্তু মাইনাসটো দিবই লাগিব কাৰণ +3 আৰু -3 দুটা বেলেগ কিন্তু বুজি পাইছা দুটা একে নহয় তোমালোকে এটা মাইনাস নিদিয়া গণিতত তোমালোকে গোটেই অংকটো কি ভুল এই কাৰণে তোমালোকে বি কেয়াৰফুলি অংকবিলাক কৰিব লাগিব ঠিক আছে 4 নম্বৰটো বুজি পাইছা এতিয়া আমি কি কৰিম যোগ বিয়োগ অলৰেডি বুজি পালো এইটো কনসেপ্ট তোমালোকে কামত লাগিব কিন্তু প্লাসে প্লাস 5 ৰ লগত 3 যোগ কৰিলে 8 হ'ব ডাঙৰ কোনটো এটো ডাঙৰৰ আগত প্লাস আছে কাৰণে প্লাস আমি ফৰ্মুলা হিচাপত কৰি আছো প্লাসে মাইনাস এই কাৰণে 5 ৰ পৰা 3 বিয়োগ কৰিম 5 ৰ পৰা 3 গলে 2 ডাঙৰ কোনটো 5 ৰ আগত প্লাস আছে কাৰণে এটো প্লাসটো আমি নিলিখো মাইনাসে প্লাসে মাইনাস কৰিম 3 ৰ পৰা 2 গলে 1 কিয় মাইনাস কৰিম কাৰণ মাইনাসে মাইনাস এই কাৰণে মাইনাস কৰিম 3 ৰ পৰা 2 গলে 1 ডাঙৰ গুণটো 2 নম্বৰ স্টেপ মাইনাস এটো ডাঙৰৰ আগত মাইনাস আছে কৰে মাইনাস দিছো প্লাসে একো নাই মানে প্লাস ধৰব লাগিব প্লাসে মাইনাস ফৰ্মুলা 1 নম্বৰ স্টেপ তো যেহেতু মাইনাস হল প্লাসে মাইনাস সেইকাৰণে 5 ৰ পৰা 3 বিয়োগ কৰিম 2 হল আৰু ডাঙৰ গুণটো ডাঙৰৰ আগত মাইনাস আছে কাৰণে মাইনাস মাইনাসে প্লাস তো 7 আৰু 12 যোগ কৰিম যেহেতু মাইনাসে প্লাস হয় 1 নম্বৰ স্টেপ 7 ৰ লগত 12 যোগ কৰিলে হয় 19 ডাঙৰ কোনটো ডাঙৰৰ আগত মাইনাস আছে মাইনাস বহাই দিছো মাইনাসে প্লাস সেই কাৰণে 4 4 8 যোগ কৰিম এতিয়া তোমালোকে ডাঙৰ সৰুৰ কথা যেহেতু মই কৈছো আৰু সমান আছে তোমালোকে যেটুকে ডাঙৰ বুলি নধৰা কিয় মাইনাস হ'ব এইটো ডাঙৰ বুলি ধৰিলো মাইনাস হ'ব বা দুয়োটা সমান বুলি ধৰিলো যেহেতু মাইনাস আছে মাইনাসে হ'ব বুজি পাইছা এইকেইটা আমি পিছত কি কৰিলো এপ্লাই কৰিলো এই ফৰ্মুলাটো ইয়াতে কামত লাগিলে না নাই
আৰু ইয়াতেও কামত লাগিলে প্লাছে মাইনাছে মাইনাছ 29 পৰা এইটোৰ পৰা যে এইটো প্ৰথমটোৰ পৰা যে দ্বিতীয়টোই মাইনাছ কৰিব লাগিব সেইটো কোনো কথা নাই। মই কি কৈছো ডাঙৰৰ পৰা সৰুটো মাইনাছ হয়। ডাঙৰটো যদি ইফালে থাকে সৰুটো যদি ইফালে থাকে ইফালৰ পৰা ইফালে মাইনাছ কৰিবা, যদি সৰুটো ইফালে থাকে ডাঙৰটো পিছফালে থাকে পিছফালৰ পৰা এইটো মাইনাছ কৰিবা। কোনো ডাঙৰৰ পৰা সদায় ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰিব লাগে 1 নম্বৰ ষ্টেপ, আৰু 2 নম্বৰটো ডাঙৰৰ আগত যিটো চিন থাকে সেই চিনটো কিন্তু ব্যৱহাৰ কৰিব লাগিব। এইটো যদি তোমালোকে নিদিয়া গোটেই অংকটো ভুল। সেইকাৰণে দুটা ষ্টেপত কৰিব লাগে, ষ্টেপ ফাৰ্ষ্ট ষ্টেপ সেকেন্ড। বুজি পাইছা? ষ্টেপ ফাৰ্ষ্টত এইটো ফৰ্মুলা, সেকেন্ড ষ্টেপত কি কৰিব লাগে ডাঙৰৰ আগত যিটো চিন থাকে সেই চিনটো ব্যৱহাৰ কৰিব লাগে। ডাঙৰৰ আগত প্লাছ থাকিলে প্লাছ ব্যৱহাৰ কৰিম, ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ থাকিলে মাইনাছ ব্যৱহাৰ কৰিম। তোমালোকে ইতিমধ্যে হয়তো বুজি পাইছা। এতিয়া আমি কৰিলো কি ডিসকাশন কৰিলো, হৰ একে থাকিলে কেনেকে যোগ কৰিব লাগে বিয়োগ কৰিব লাগে। এতিয়া আমি হৰ বেলেগ বেলেগ থাকিলে কি কৰিম চাবা। আমাৰ কিমান নম্বৰ হ'ব? নাম্বাৰ 5 হ'ব নেকি? চাবা নাম্বাৰ 5, তোমালোকে চাবা নাম্বাৰ 5ত যেনেকুৱা মই এটা সংখ্যা লিখিছো ইয়াতে 1/2 আৰু ইয়াতে লিখিছো মই 4/5। চাবা এতিয়া আমি কেনেকে যোগ কৰিম। এতিয়া মই কি কৈছিলো যে তোমালোকক দুটা সংখ্যা যদি একে থাকে তেনেহলে এটা আহি যায়। ইয়াতে 2 আছে আৰু 5 আছে, দুটা বেলেগ বেলেগ আছে। এতিয়া আমি তো সেই পদ্ধতিটো ব্যৱহাৰ কৰিব নোৱাৰিম। সেই কাৰণে আমি প্ৰথমতে কি কৰিব লাগে, দুটা বেলেগ বেলেগ থাকিলে কি কৰিব লাগিব, আমি একে কৰি ল'ব লাগে। কি কৰিব ল'ব লাগে? একে কৰিব লাগে। অৰ্থাৎ একে কেনেকে কৰিম? 2 আৰু 5ৰ কি কৰিম? লসাগু ওলাম। 2 আৰু 5ৰ লসাগু যদি ওলাই দিও আমি তলত একে হৈ যাব। বুজি পাইছা? তে 2 আৰু 5ৰ লসাগু কেনেকে ওলাম চাবা। লসাগু লোৱাৰ পদ্ধতিটো তোমালোকে এইটো শৰ্টকাট পদ্ধতি, 2 আৰু 5ৰ লসাগু যাক আমি কমা ব্যৱহাৰ কৰি কৰিব লাগে। যিটো সংখ্যাৰ লসাগু ওলাব লাগিব, যি দুটা সংখ্যাৰ মাজত এটা কমা ব্যৱহাৰ কৰি দিবা। 2 আৰু 5ৰ লসাগু যেহেতু ওলাব লাগে, কাৰণ তলত বেলেগ বেলেগ থাকিলে আমি লসাগু পদ্ধতিটো কৰিম। কি কৰিম? লসাগু অৰ্থাৎ এলসিএম ব্যৱহাৰ কৰিব লাগে। লসাগু অৰ্থাৎ এলসিএম তোমালোকে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰিব পাৰা, কিন্তু সময় বেছি লাগিব। এইটো শৰ্টকাট পদ্ধতি, এইটো মৌলিক উৎপাদকীকৰণ পদ্ধতি নহয়, এইটো চুক্তিহৰণ পদ্ধতিৰে আমি কৰিব পাৰো কমা ব্যৱহাৰ কৰি। বুজি পাইছা? তে 2 আৰু 5ৰ যেহেতু লসাগু লাগে সেই কাৰণে কি কৰিম? 2, 5। বুজি পাইছা? এতিয়া প্ৰথমতে আমি দুটা সংখ্যাৰ মাজত কমা ব্যৱহাৰ কৰিলো, তাৰ পিছত সেকেন্ড স্টেপটো কি আমি হৰণ দিব লাগিব, চুক্তিহৰণ। এতিয়া আমি 3 নম্বৰত আমি কি উলিয়াব লাগে চাবা। চুক্তিহৰণ পদ্ধতিত আমি লসাগু উলিয়াবলৈ কি ওলাব লাগে? তলত 1 ওলাব লাগে। তলত কিমান ওলাব লাগে? 1। মনত ৰাখিবা সদায় আমি তলত 1 ওলাবলৈ চেষ্টা কৰিব লাগে। এতিয়া চাবা ইয়াতে কি কি সংখ্যা আছে? 2 আৰু 5 সংখ্যা আছে। তো কিমানৰ লগত কিমান কৰিলে ইয়াতে 1 ওলাব চাবা। এতিয়া 2 আছে, 2ক 1 বনাবলৈ কি কৰিব লাগিব? 2 এৰে হৰণ কৰিব লাগিব, কাৰণ 2 1 গুণ 2 হৈ গল। 2 1 গুণ 2 সেই কাৰণে 2 এৰে হৰণ কৰিছো, বেলেগ সংখ্যাৰ তো হৰণ নাযায়। আৰু তোমালোকে চাবা লসাগুৰ ক্ষেত্ৰত কি কৰিব লাগে? লসাগুৰ ক্ষেত্ৰত মানে এনেকুৱা সংখ্যাৰে হৰণ কৰিবা যিকোনো এটা সংখ্যাক 1 বনাব পাৰিলেই হ'ল। এনেকুৱা নহয় যে 2টা সংখ্যাৰে হৰণ যাব লাগিব, কাৰণ কি 2 1 গুণ 2 5 এৰে তো নাযায় হৰণ। তো কমা ব্যৱহাৰ কৰিম, যেহেতু 2ক 5 এৰে হৰণ নাযায় সেইকাৰণে 5 টো কি আহিব? 5 এ থাকি যাব। এইটো নিয়ম। 5 টো কি থাকিব? 5 টো 5 এ থাকিব। আমাৰ তলত এক্সট্ৰা কি বনাম? 1 বনাম, কাৰণ প্ৰথমতে আমি প্ৰথম স্টেপটো 1 বনালো 2ক, তো 2 1 গুণ 2 হৈ গল, 1 বনালো। এতিয়া 5 আছে ইয়াতে, আৰু 5 টো কিয় লিখিছো? কাৰণ 2 হৰণ নাযায়। হৰণ নগলে আমি কি কৰিম? হৰণ গলে তো আমি কৰিব লাগিব, হৰণ নগলে যেহেতু কমা ব্যৱহাৰ কৰিছো ইয়াতে তোমালোকে তলৰ সংখ্যা ওপৰৰ সংখ্যাটো কি কৰিবা? তলত সেম টু সেম নমাই দিবা তলত। ঠিক আছে? এতিয়া যেহেতু 1 আহি গল, ইয়াতে আৰু 1 বনাব লাগে। এতিয়া 5ক কেনেকে 1 বনাম? 5ক 1 বনাবলৈ হলে 5 এৰে আকৌ হৰণ কৰিব লাগিব। কি কৰিব লাগিব? 5 এৰে হৰণ কৰিব লাগিব। যেহেতু অলৰেডি ইয়াতে 1 আছে সেইকাৰণে 1 লিখি দিলো। যদি নাযায় আমি 1 আমি কি কৰিব লাগিব? 1 টো তলত অটোমেটিক্যালি আহি যায়, কমা ব্যৱহাৰ কৰিম। এতিয়া 5 1 গুণ 5, তলত দুয়োটাতে 1 আহিল না নাই? আহিল। এতেকে লসাগু কিমান? এইবিলাক পৰীক্ষাত তোমালোকে লিখিব নালাগে, মই বুজাই দি আছো কাৰণে তোমালোকক কৰি দিছো। তো তলত দুটা 1 ওলাই গল। আমি কি কৈছিলো? তলত 1 বনাব লাগে বুলি কৈছিলো। তো আমাৰ যেটো কৰিব লৈছিলো এটো ওলাই গল। এতিয়া সংখ্যা দুটা পূৰণ কৰি দিব লাগে। এই দুটা 1 1 বাদ দিয়া, ওপৰত কি সংখ্যা আছে সাইডত? 2 আৰু 5, যেহেতু 2 আৰু 5 এৰে হৰণ কৰিছো, 2 পূৰণ 5, সেইকাৰণে কি কৰিব লাগে? 2 পূৰণ 5, 2 5 গুণ কিমান? 10। বুজি পাইছা? সেইকাৰণে কি হয়? লসাগু কিমান হয়? 10 হয়। আৰু এটা ইয়াৰ শৰ্টকাট পদ্ধতি আছে যে এইটো যেহেতু মৌলিক সংখ্যা, তোমালোকে মৌলিক আৰু যৌগিক সংখ্যাৰ ভিডিওটো চোৱা নাই যদি মোৰ প্লেলিষ্টত গৈ চাবা, আৰু তাৰে পৰা তোমালোকে মৌলিক আৰু যৌগিক বুজি পাবা। চাবা যেহেতু 2 মৌলিক, যেহেতু 5 মৌলিক সংখ্যাৰ লসাগু সদায় কি হয়? সংখ্যা দুটাৰ পূৰণফল হয়। মৌলিক সংখ্যাৰ লসাগু সদায় কি হয়? দুটা মৌলিক সংখ্যাৰ যেতিয়া লসাগু ল'ব লাগে সংখ্যা দুটাৰ পূৰণ কৰি দিলেই হৈ যায়। 2 5 গুণ 10। এইটো শৰ্টকাট পদ্ধতি, যে তোমালোকে মৌলিক আৰু যৌগিক বুজি নোপোৱা এনেকুৱাকে কৰিব পাৰিবা। এইটো পদ্ধতি তোমালোকে যিকোনো ক্ষেত্ৰতে কৰিব পাৰা, আৰু এইটো শৰ্টকাট পদ্ধতি কেৱল মৌলিক সংখ্যাৰ কাৰণে এইটো পদ্ধতিটো। যেহেতু মৌলিক সংখ্যা আছে 2 পূৰণ 5 10, গতিকে আমাৰ লসাগু কিমান ওলাইছে? 10 ওলাইছে। বুজি পাইছা? এতিয়া আমি তলত কি বনাব লাগে? তাৰ মানে 10 বনাব লাগে তলত। চাবা এতিয়া আমি কি কৰিম? যেহেতু লসাগু আমাৰ কিমান ওলাইছে? 10 ওলাইছে, সেইকাৰণে আমি কি কৰিম? তলত আমি কি কৰিম? 10 লিখিম। যেহেতু লসাগু যেটো ওলাব
সংখ্যা দুটা লসাগু যেটো ওলাব সেই সংখ্যাটো আমি লিখিম তাৰপিছত কি কৰিম চাবা তলত কিমান আছিল 2 আছিল লসাগু কিমান আছিল 10 ওলাইছে তো 2 ৰ লগত কিমান পূৰণ কৰিলে লসাগুৰ সমান হ'ব মানে লসাগু 10 ওলাইছে 2 ৰ লগত আমি 5 পূৰণ কৰিলে 10 ৰ সমান হ'ব হয় না নহয় 2 ৰ লগত কিমান পূৰণ কৰিলে লসাগুৰ সমান হ'ব 2 ৰ লগত 5 পূৰণ কৰিলে লসাগুৰ সমান হ'ব মানে 10 হ'ব তো 2 ৰ লগত কিমান পূৰণ কৰিম 5 পূৰণ কৰিলে লসাগুৰ সমান হ'ব আৰু যেহেতু তলত 5 পূৰণ কৰিম সেইকাৰণে ওপৰত 5 পূৰণ কৰিব লাগিব কাৰণ তলত যেটো পূৰণ কৰিব লাগে ওপৰত একে সংখ্যা পূৰণ কৰিব লাগে গতিকে 2 ৰ লগত কিমান পূৰণ কৰি লসাগুৰ সমান হ'ব অৰ্থাৎ 10 হ'ব 2 ৰ লগত 5 পূৰণ কৰিলে গতিকে তলত 5 পূৰণ কৰিম মানে ওপৰত 5 পূৰণ কৰিম তো 1 পূৰণ 5 কিমান হ'ব 5 তো এইটো লাইন বুজি পাইছা তলৰ সংখ্যাটোক আমি 10 বনাব লাগে মই কৈছো লসাগুৰ সমান তলৰ সংখ্যাটো 10 বনালো তো 2 ৰ লগত কিমান পূৰণ কৰিলে 10 হ'ব 2 ৰ লগত 5 পূৰণ কৰিলে 10 হ'ব গতিকে ওপৰত আমি কি কৰিম 5 পূৰণ কৰিম তলত যেটো পূৰণ কৰিম ওপৰত পূৰণ কৰিম হয় না নহয় 1 5 গুণ কিমান 5 এটোৱে মই লিখিছো এটো তোমালোকে স্টেপ 2 আৰু এটা লাইন লিখিব পাৰা মই শৰ্টকাট বুজাই দিছো যোগ থাকিলে যোগ লিখিবা বিয়োগ থাকিলে বিয়োগ লিখিবা ওপৰত তাৰপিছত যেহেতু ইয়াতে 5 আছে তো 5 ৰ লগত কিমান পূৰণ কৰিলে লসাগু অৰ্থাৎ 10 হ'ব 5 ৰ লগত 2 পূৰণ কৰিলে 10 হ'ব গতিকে ওপৰত কি কৰিম 2 পূৰণ কৰিম তো 5 2 গুণ 10 আৰু 4 2 গুণ কিমান 8 গতিকে এটো আমি লিখিব নালাগে মনে মনে কৰিলে হৈ যায় বুজি পাইছা শর্টকাট এটা তলত আছে 10 তলত 10 লিখিলো তো 5 ৰ লগত 8 যোগ কৰিলে কিমান হয় 5 ৰ লগত 8 যোগ কৰিলে হয় 13 গতিকে 13 আৰু 10 কি কটাকটি না যায় সেইকাৰণে এটো আমাৰ উত্তৰ যদি তোমালোকে লসাগু কেতে ওলাব লাগে যেতিয়া তলত বা হৰ দুটা ভগ্নাংশৰ হৰ যেতিয়া বেলেগ বেলেগ থাকিব তেতিয়া তোমালোকে কি কৰিব লাগিব লসাগু ব্যৱহাৰ কৰি কৰিব লাগে আৰু এইটো কেনেকৈ পাইছা 2 ৰ লগত কিমান পূৰণ কৰিলে লসাগু যেটো ওলাব এটো সমান হ'ব 2 ৰ লগত 5 পূৰণ কৰিলে গতিকে ওপৰত 5 পূৰণ কৰিছো 1 5 গুণ 5 যোগ আছে যোগ লিখিলো 5 2 গুণ 10 গতিকে ওপৰত 2 পূৰণ কৰিছো কাৰণ লসাগু কিমান আছে 10 তো 5 2 গুণ 10 ওপৰত 2 পূৰণ কৰিম তো 4 2 গুণ 8 গতিকে ওপৰৰ সংখ্যাটো যোগ কৰি দিম আৰু তলত 10 আছে 10 লিখিম ইয়াতে বিয়োগ থাকিলে বিয়োগ কৰিম যোগ থাকিলে যোগ কৰিম বুজি পাইছা এটা আমি এটা কি কৰিম এনেকুৱা অংক বিয়োগৰ কৰিম চাবা এতে আমি এই সংখ্যাটো কৰিম চাবা এই সংখ্যাটো কেনেকৈ কৰিম প্ৰথমতে চাবা চেক কৰিবা একে আছে না বেলেগ বেলেগ আছে তলত হৰটো একে আছে না বেলেগ 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 আছে গতিকে বেলেগ বেলেগ থাকিলে মই কি কৈছো কি কৰিব লাগে লসাগু ওলাব লাগে তো কাৰ লসাগু ওলাম 10 আৰু 18 চাবা 10 আৰু 18 আমাৰ কি কাম তলত 1 বনাব লাগে কি কৰিব লাগে তলত 1 বনাব লাগে যেহেতু ইয়াতে তলত 1 বনাব লাগে দুটা সংখ্যাৰ এটো 2 এৰ হৰণ যাব না নাই চাবা তলত এটো কি আছে লাষ্টত কি আছে শূন্য আছে 2 এৰ হৰণ যাব 2 5 গুণ 10 কমা আছে কমা লিখিলো এই সংখ্যাটোক 2 এৰ হৰণ যাব না নাই যদি যায় কৰিম যদি না যায় 18 টো 18 বুলি লিখিব লাগিব যেহেতু 2 9 গুণ 18 যাব সেই কাৰণে আমি যাব যদি কৰিব লাগিব নগলে আমি তলৰ ওপৰৰ সংখ্যাটো সেম তলত আনি দিম হ'ব এতিয়া চাবা 5 আহি গল 5 এটা মৌলিক সংখ্যা তাৰ মানে এটো তলত 1 বনাব হলে কি হেৰে হৰণ কৰিব লাগিব 5 এৰে হৰণ কৰিব লাগিব 5 1 গুণ 5 হল 5 ক তো 9 ৰে না যায় কমা আছে মাজত 5 ক তো 9 ৰে না যায় এখানে 9 টো কি হ'ব 9 থাকি যাব গলে আমি কৰিম নগলে আমি তল ওপৰৰ সংখ্যাটো তলত নমাই দিম এটো 1 পাই গলো ইয়াতে 1 বনাব লাগে ইয়াতে 1 বনাবলৈ কি নক কি হেৰে হৰণ কৰিব লাগিব নক 9 ৰে হৰণ কৰিলে 1 আহি যাব ডাইৰেক্ট তো 9 হৰণ কৰিলো 1 টো তো 1 এ আহি গল যেটো 1 আমি অলৰেডি পাইছো 1 টো 1 আহি গল 9 1 গুণ 9 এইকাৰণে 1 তলত 1 1 পাইছো এতেকে লসাগু কিমান হ'ব লসাগু কিমান হ'ব কি হ'ব 2 পূৰণ 5 পূৰণ 9 কিমান হ'ব 2 পূৰণ 5 পূৰণ 9 মানে 1 1 ওলাইছে আৰু কি কি সংখ্যাৰে হৰণ কৰিছো এইটো হ'ব পূৰণফল 2 পূৰণ 5 পূৰণ 9 তো 2 5 গুণ কিমান 2 5 গুণ 10 10 9 গুণ কিমান 90 তাৰ মানে লসাগু ওলাইছে আমাৰ কিমান 90 ওলাইছে তাৰ মানে আমি তলত কিমান বনাব লাগিব লসাগু তাৰ মানে 90 বনাব লাগিব তলত কি বনাব লাগিব 90 বনাব লাগিব এতিয়া তলত চাবা 90 কেনেকৈ বনাম চাবা 10 ৰ লগত কিমান পূৰণ কৰিলে 90 হয় 10 ৰ লগত 9 পূৰণ কৰিলে 90 হয় না 10 9 গুণ 90 কাৰণ তলত যেহেতু 10 ৰ লগত 9 পূৰণ কৰিম ওপৰত 9 পূৰণ কৰিম তো 7 9 গুণ কিমান 7 9 গুণ কিমান 63 7 9 গুণ কিমান 63 সেইকাৰণে পূৰণৰ নটা জানিব লাগিব কিয় 63 হল বুজি পাইছা না নাই বুজি পাইছা আমি যেহেতু বেলেগ বেলেগ থাকিলে আমি একে বনাব লাগে একে বনাবৰ কাৰণে আমি লসাগু ওলাব লাগে লসাগু যেহেতু 90 ওলাইছে এটো পদ্ধতি তলত 1 1 বনাই 90 ওলাইছে তো 10 ৰ লগত কিমান পূৰণ কৰিলে 90 হ'ব 10 ৰ লগত 9 পূৰণ কৰিলে 90 হ'ব কাৰণ 10 9 গুণ 90 তলত যেহেতু 9 পূৰণ কৰিছো ওপৰত 9 পূৰণ কৰিম 7 9 গুণ কিমান 7 9 গুণ 63 বুজি পাইছা মাইনাস থাকিলে মাইনাস প্লাস থাকিলে প্লাস মাইনাস আছে মাইনাস লিখিলো 18 ৰ লগত কিমান পূৰণ কৰিলে কি হ'ব 90 হ'ব 18 ৰ লগত কিমান পূৰণ কৰিলে 90 হ'ব কব পাৰিবা 18 5 গুণ কিমান চোৱাচোন 18 5 গুণ 5 8 গুণ 40 আর 0 হাতত থাকিল 4 5 1 গুণ 5 আৰু 4 যোগ কৰিলে 9 মানে 18 5 গুণ 90 তাৰ মানে 18 ৰ লগত কিমান পূৰণ কৰিব লাগিব 5 তো ওপৰত সেই কাৰণে 5 পূৰণ কৰিম তো তলত তো পূৰণ কৰি 18 ৰ লগত 5 পূৰণ কৰি কিমান পালো 90 তো পালোৱে তো ওপৰত কি কৰিম 5 পূৰণ কৰিম তো 15 5 গুণ কিমান আমি যদি নাজানো আমি সাইডত কৰিম
15 পূৰণ 5 চাবা 5 5 গুণ 25 5 হাতত থাকিল 2 5 1 গুণ 5 আৰু 2 যোগ কৰিলে হয় 7 75 তো 75 হল গতিকে আমি কি লিখিলিম 75 বুলি লিখিলো এটা তলত আছে 90 90 বুলি লিখিলো এতিয়া আমি কি কৰিম আমি চাবা এতিয়া তোমালোকে কি ভয় কৰিব নালাগে প্লাস আৰু মাইনাস আছে একো নাই মানে প্লাস আছে মাইনাস আছে ফর্মুলা মই অলপ আগতে শিকাইছো প্লাসে মাইনাসে মাইনাস সেইকাৰণে মাইনাস কৰিম তাৰ পৰা কোনটো মাইনাস কৰিম এটোৰ পৰা এটো কৰিম এটোৰ পৰা এটো কৰিম ডাঙৰটোৰ পৰা সৰুটো যায় সেইকাৰণে 75 ৰ পৰা কি কৰিম 63 মাইনাস কৰিম কাৰণ প্লাসে মাইনাসে মাইনাস হয় সেইকাৰণে মাইনাসটো কৰিম 5 ৰ পৰা 3 গলে 2 7 ৰ পৰা 6 গলে 1 ঠিক আছে 12 ওলাইছে মই 12 টো লিখি দিম হল এতিয়া 2 নম্বৰ স্টেপ কি চেক কৰিব দিছিল এটো কিন্তু চেক কৰিবা তোমালোকে যে চেক নকৰা তেনেহলে কিন্তু ভুল তোমালোকে যে মোৰ ভিডিওটো চাই আছা মোৰ কথা তোমালোকে মোৰ শিকোৱাৰ পদ্ধতিটো মনত কৰি তোমালোকে 2 নম্বৰ স্টেপটো সদায় মনত ৰাখিবা এইটো বেছিভাগ 90% স্টুডেন্টে এই প্লাস আৰু মাইনাসটো বহাবলৈ কি হয় পাহৰি যায় প্লাসে মাইনাসে মাইনাস কৰি থৈ আহে 2 নম্বৰ স্টেপটো চেক নকৰে চাবা ডাঙৰ কোনটো এটো ডাঙৰ না এটো ডাঙৰ এটো ডাঙৰ এটো লগত মাইনাস আছে গতিকে এই মাইনাসটো লিখিব লাগিব বুজি পাইছা 90% স্টুডেন্টে এইটো ভুল কৰে মই দেখা পাইছো 90% স্টুডেন্টে ভুল কৰে গতিকে তোমালোকে যাতে 90% স্টুডেন্টৰ ভিতৰত নাথাকা তোমালোকে 100% কি হ'ব লাগিব তোমালোকে যি সকলে মোৰ ভিডিও চাই আছা তোমালোকে এইটো ভুল কেতিয়াও যাতে কৰিব নোৱাৰা চাবা এতিয়া আমি হৰণ যাবনে নাই এটো হৰণ যাবনে নাই যদি হৰণ যায় হৰণ কৰিম হৰণ নগলে হৰণ নকৰিম ইয়াতে আৰু একটা বেসিক ফর্মুলা ওলাই আছে তোমালোকে চাবা ভয় কৰিব নালাগে একো নহয় তোমালোকে 12 ক 90 ৰে হৰণ যায় না নাই আমি তো ডাইৰেক্ট 12 ৰ ঘৰত নেওতা মুখস্থ যদিও কৰো তোমালোকে 12 1 গুণ 12 12 2 গুণ 24 তোমালোকে এনে কৰি 90 পোৱা নাই যদি 90 নোপোৱা তোমালোকৰ আৰু এটা অল্টাৰনেট অপচন দিছো তোমালোকে কেনেকৈ হৰণ কৰিব লাগে চাবা মই হৰণটো ভালকে বুজাই দিম এনেকুৱা হৰণ থাকিলে কি কৰিব লাগে মই এটো বুজাই দিছো তোমালোকে অলপ ধৈৰ্য সহকাৰে অলপ চাই থাকা তোমালোকে যদি ইন্টাৰেষ্ট পাইছা অলপ চাই থাকা কাৰণ আজিৰ ভিডিওটোৱে তোমালোকৰ কি হ'ব গণিতত কি কৰিব পাৰে পৰিৱৰ্তন কৰিব পাৰে মই 100% গ্যাৰান্টি সহ ক'ব পাৰিম তোমালোকে আজিৰ ভিডিও যদি অতি মনোযোগেৰে একদম কনসেন্ট্ৰেট দি চাই আছা তোমালোকে গণিতত কি হ'ব লাহে লাহে কি হ'ব ক্যালকুলেশনত কি হ'ব এক্সপার্ট হৈ যাবা ক্যালকুলেশনত কি হৈ যাবা এক্সপার্ট হৈ যাবা এইবিলাক প্ৰেক্টিস কৰিবা স্পিড বাঢ়ি যাব মই লাহে লাহে বুজাই আছো তোমালোকে স্পিডত কৰাৰ কাৰণে কি হ'ব লাগিব প্ৰেক্টিস কৰিব লাগিব কাৰণ প্ৰেক্টিস মেক্স পারফেক্ট গতিকে এটো এইবিলাক এনেকৈ হৰণ কেনেকৈ কৰিম চাবা কটাকটি ক্যান্সেল কেনেকৈ কৰো চাবা মই এটো কৰিম আগতে এটো কেনেকৈ কৰিম চাবা এটো মই মুছি দিলো এইখিনি বুজি পাইছা তোমালোকে লখা গোলাব লাগে যে ঠিক আছে মই ক্যান্সেলটো কেনেকৈ কৰিম চাবা এনেকুৱা সংখ্যাৰে হৰণ কৰিব লাগে ইয়াতে মই এটা এনেকুৱা সংখ্যা লিখিম যিটো সংখ্যা ওপৰৰ সংখ্যাটোৰে হৰণ যায় যিটো সংখ্যাক তলৰ সংখ্যাটোৰে হৰণ যায় চাবা কোনটো সংখ্যাক ওপৰৰ সংখ্যাটোৰে হৰণ যায় তলৰ সংখ্যাটোৰে হৰণ যায় 2 মই লিখিব পাৰিম না নাই চাবা মই কি কৈছিলো 2 এৰে যদি হৰণ যাব লগা হয় লাষ্টত যদি 0 থাকে 2 থাকে 4 থাকে 6 থাকে 8 থাকে 2 এৰে হৰণ যায় গতিকে লাষ্টত 0 আছে 2 এৰে হৰণ যাব লাষ্টত 2 আছে 2 এৰে হৰণ যাব 2 এর বিভাজ্যতাৰ নিয়মটো মানি চলে বুজি পাইছা লাষ্টত যিকোনো সংখ্যা লাষ্টত 0 2 4 6 8 দেখা পালে তোমালোকে ডাইৰেক্ট মই কি কৈছিলো 2 এৰে হৰণ কৰি দিবা বুজি পাইছা গতিকে যেহেতু লাষ্টত 2 আছে এটো লাষ্টত 2 আছে আৰু লাষ্টত কিমান আছে 0 আছে গতিকে দুয়োটা সংখ্যা কি হ'ব 2 এৰে হৰণ যাব দুয়োটা সংখ্যা 2 এৰে হৰণ যাব না নাই যাব কিয় যাব কাৰণ লাষ্টত 2 আছে ওপৰত আৰু লাষ্টত কি আছে 0 আছে এতিয়া 2 এৰে কেনেকৈ হৰণ কৰিম চাবা আৰু এনেকুৱা সংখ্যা লব লাগিব ওপৰৰ সংখ্যাটোক হৰণ কৰিব লাগিব তলৰ সংখ্যাটোক হৰণ যাব লাগিব বুজি পাইছা মই 2 এৰে চেক কৰি চাম যাব যেহেতু তো 2 কিমান গুণ 12 2 6 গুণ 12 কাৰণ 2 6 গুণ 12 হৈ গল 2 6 গুণ 12 হৈ গল 2 কিমান গুণ 90 আমি তো 2 ঘৰৰ নাওতা 2 10 গুণ 20 লৈকে জানো এটো কেনেকৈ কৰিম চাবা প্ৰথমতে 9 আছে ডাঙৰ সংখ্যা 9 2 তকৈ ডাঙৰ হয় না নহয় হয় তো 2 9 কিমান বাৰ যায় 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 বাৰ যায় 2 4 গুণ কিমান 8 2 4 গুণ আমাৰ কিমান ওলাইছে 2 4 গুণ 8 8 ওলাইছে আছে কিমান 9 আমাৰ কিমান কম হল 1 কম হল কাৰণ 2 4 গুণ আমাৰ কিমান ওলাইছে 8 ওলাইছে আছে কিমান ইয়াতে 9 গতিকে আমাৰ কিমান লাগে আৰু 1 লাগে গতিকে 1 যেহেতু লাগে সেই কাৰণে 1 টো কি হ'ব মনে মনে ধৰিলে ইয়াতে আছে 10 হৈ গল কিমান হৈ গল 10 হৈ গল গতিকে 10 হৈ গল যদি 2 কিমান গুণ 10 2 5 গুণ 10 2 5 গুণ 10 বুজি পাইছা এতিয়া 6 ৰ ঘৰৰ নাওতা চাবাচোন 6 45 ক যাব নেকি 6 7 গুণ কিমান 42 6 8 গুণ 48 না যায় এই কাৰণে ইয়াতে আমাৰ কটাকটি নগলে আমি ইয়াতে কি কৰি দিম স্টপ কৰি দিম তলত কিমান আছে 45 আৰু ওপৰত কিমান আছে 6 গতি মাইনাস সংখ্যা ইয়াতে এটা মাইনাস আছে চাবা -2 থকাৰ কাৰণে ইয়াতে এটা -2 দিব লাগিব তোমালোকে বুজি পাইছা এটো হৈছে ক্যালকুলেশন আমাৰ যেনেকুৱাকে কোশ্চেন থাকিব তেনেকুৱাকে উত্তৰ কৰিম চাবা তোমালোকে এনেকুৱা কোশ্চেন থাকিলে কি কৰিবা তাৰ মানে এটা আছে ভগ্নাংশ আমাৰ বাওফালে কি আছে বাওফালে আছে 2
আৰু পিছফালে কি আছে সোঁফালে আমাৰ কিমান আছে এটা ভগ্নাংশ আছে চাবা এটা ভগ্নাংশ আৰু যেতিয়া এটা ভগ্নাংশ নাথাকে তেতিয়া আমি কি কৰিম তেনেহ'লে এনেকুৱা কোৱেশ্চন থাকিলে তোমালোকে কি কৰিবা ভয় কৰিব নালাগে তলত যি সংখ্যা আছে সেই সংখ্যাটো তলত লিখিবা তলত কিমান আছে 3 আছে সেইকাৰণে তলত কি লিখিছো 3 লিখিছো তলত যদি 7 থাকে 7 লিখিম এইখিনি বুজি পাইছা ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ কি কৰিম এইটোৰ লগত এইটো পূৰণ কৰি দিম 3 ৰ লগত 2 কি কৰিম পূৰণ কৰিম 3 2 গুণ কিমান 6 3 2 গুণ কিমান 6 6 লিখিলো যোগ থাকিলে যোগ লিখিম বিয়োগ থাকিলে বিয়োগ লিখিম বিপৰত যি 4 আছে 4 টো 4 থাকিব বুজি পাইছা তাৰ মানে তলত যেটো আছে তলত সেই একে সংখ্যাটোৱে লিখিম এই সংখ্যাটোৰ লগত এই সংখ্যাটো কি কৰিম পূৰণ কৰিম 3 2 গুণ 6 6 লিখিলো যোগ আছে যোগ লিখিলো 4 থাকিলে 4 লিখিম 5 থাকিলে 5 লিখিম এটোৰ কোনো পৰিৱৰ্তন নহয় গতিকে 3 টো 3 থাকিব 6 যোগ 4 কিমান হয় 10 এইটো কটাকটি জানি কটাকটি না যায় সেই কাৰণে আমি ইয়াতে ষ্টপ কৰি দিম তাৰ পিছত আৰু 8 নম্বৰ এটা বেলেগ অংক কৰিম চাবা এই সেই সংখ্যাটোকে মই 4/3 প্লাস 2 টো মই পিছফালে লিখিছো চাবা এবাৰ 2 টো আগতে আছিল এনেকে কৰিছো পিছফালে থাকিলে মানে ভগ্নাংশটো যদি আগত থাকে আৰু নরমাল সংখ্যা যদি পিছফালে থাকে আমি কি কৰিম এনেকুৱা সংখ্যা থাকিলে তাৰ মানে এটা ভগ্নাংশ আৰু এটা স্বাভাৱিক সংখ্যাৰ যোগফল যিকোনো সংখ্যা এটা নরমাল সংখ্যা হয় না নহয় নরমাল সংখ্যা কাৰণ p/q আকৃতিত নাই আৰু বা ভগ্নাংশত নথকা আৰু ভগ্নাংশত থকা যোগ কৰিলে কি হয় অৰ্থাৎ এই সংখ্যাটোকে মই উলটাই লিখি এনসারটো একে পাম কাৰণ 2 যোগ 4/3 আৰু 4/3 যোগ 2 একে পাম কিন্তু প্ৰচেছটো চাবা কি কৰিব লাগে চাবা প্ৰথমতে মই কি কৈছো তলত 3 থাকিলে 3 লিখিবা ওপৰত 4 আছে 4 লিখিবা যোগ থাকিলে যোগ লিখিবা বিয়োগ থাকিলে বিয়োগ লিখিম এই দুটা পূৰণ কৰি দিম এবাৰ এনেকুৱা থাকিলে ইয়াতে পূৰণ কৰিম আগত 3 2 গুণ 6 লিখিছো এবাৰ পিছফালে আছে 3 2 গুণ 6 কিমান হ'ব 3 2 গুণ 6 6 লিখিলো তো 6 আৰু 4 যোগ কৰিলে কিমান হয় বা 4 আৰু 6 যোগ কৰিলে কিমান 10 হয় 3 হয় বুজি পাইছা এনেকুৱাকে কৰিব লাগে সাপোজ 9 নম্বৰ আৰু এটা কৰিম মই এনেকুৱা যেনেকুৱা 19/2 - 7 আছে এটো কেনেকে কৰিম চাবা একে নিয়ম তলত 2 আছে তলত 2 লিখিলো ওপৰত 19 আছে 19 লিখিলো প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস লিখিম এই দুটা পূৰণ কৰি দিম 2 হাত গুণ কিমান 2 হাত গুণ 14 এই দুটা পূৰণ কৰিম 2 হাত গুণ 14 একাৰণে 14 তাৰ পিছত কি লিখিম 2 এতিয়া চাবা প্লাসে মাইনাসে মাইনাস এখন 19 ৰ পৰা 14 গলে কিমান 5 5 ডাঙৰ গুণটো ডাঙৰৰ আগত প্লাস আছে প্লাস বা ডাইৰেক্ট 19 ৰ পৰা 14 গলে 5 আমি জানো গতিকে আমি দুয়োটা হিচাপত কৰিব পাৰিম বুজি পাইছা এতিয়া আমি 10 নম্বৰটো চাবা কি আছে তাৰ মানে আমি বেসিক কনসেপ্ট বিলাক শিকি আছো একদম তোমালোকে যাতে ভয় নকৰা এইবিলাক দেখাৰ লগে লগে তোমালোকে কি কৰিবা ভয় কৰিব নালাগে তাৰ পিছত চাবা এই মাইনাস থকা সংখ্যাটোৱে মই যদি 7 - 19/2 এবাৰ লম এবাৰ চাবা কি হ'ব তলত কি আছে তলত যেটো সংখ্যা থাকে সেই সংখ্যাটো লিখিব লাগে এই সংখ্যাটো কেতিয়া কৰিবা যেতিয়া এটা ভগ্নাংশ থাকিব আৰু এটা ভগ্নাংশত নাথাকিব তেতিয়া কৰিবা এইটো পদ্ধতি ব্যৱহাৰ কৰিবা তলত 2 আছে 2 লিখিলো 2 হাত গুণ 14 2 হাত গুণ কিমান বা হাত 2 গুণ কিমান 14 মাইনাস আছে মাইনাস লিখিলো 19 আছে 19 লিখিলো তলত 2 আছে 2 লিখিলো প্লাসে মাইনাসে মাইনাস চাবা প্লাসে মাইনাসে মাইনাস 19 ডাঙৰৰ তৰ পৰা হৰটো মাইনাস কৰিব লাগে 19 ৰ পৰা 14 গলে কিমান 5 এতিয়া তোমালোকে 2 নম্বৰ স্টেপটো চেক কৰিব লাগিব ডাঙৰ গুণটো ডাঙৰৰ আগত মাইনাস আছে গতিকে -5/2 বুজি পাইছা মানে 19 ৰ পৰা 14 আৰু 14 ৰ পৰা 19 দুটা বেলেগ তাৰ মানে 2 ৰ পৰা 3 গলে আৰু 3 ৰ পৰা 2 গলে বেলেগ সেই কাৰণে আমি 2 নম্বৰ স্টেপটো চেক কৰিব লাগে সদায় 2 ৰ পৰা 3 গলে 3 ৰ পৰা 2 গলে মানে ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা মাইনাস গলে ডাইৰেক্ট 2 3 ৰ পৰা 2 গলে 1 আৰু প্লাস হয় কাৰণ ডাঙৰৰ লগত প্লাস থাকিলে প্লাস হয় গতিকে আৰু এটা কি প্লাসে মাইনাসে যেটো মাইনাস 3 ৰ পৰা 2 গলে 1 আৰু ডাঙৰৰ লগত মাইনাস থাকিলে মাইনাস হয় বুজি পাইছা দুটা বেলেগ 2 ৰ পৰা 3 আৰু 3 ৰ পৰা 2 গলে দুটা বেলেগ হয় কিন্তু যোগৰ ক্ষেত্ৰত আকৌ একেই 2 + 3 5 3 + 2 = 5 যোগৰ ক্ষেত্ৰত কি হয় আমি উলটাকৈ লিখিব পাৰো 2 ৰ লগত 3 3 ৰ লগত 2 যোগ কৰিলে 5 হয় কিন্তু বিয়োগৰ ক্ষেত্ৰত কি হয় বেলেগ বেলেগ হয় 2 ৰ পৰা 3 গলে যিমান 3 ৰ পৰা 2 একে নহয় কিন্তু এটা প্লাস হয় এটা মাইনাস হয় বুজি পাইছা এটো মনত ৰাখিবা এতিয়া আৰু এটা চাবা তোমালোকে যেতিয়া মিশ্ৰ ভগ্নাংশ দেখা পাবা মিশ্ৰ ভগ্নাংশ যেনেকুৱা 2 1/3 প্লাস বা মাইনাস যি নাথাকক কিয় 4 1/7 এনেকুৱা দেখা পালে ভয় কৰিব নালাগে তোমালোকে ভয় কৰিব নালাগে এটো মিশ্ৰ ভগ্নাংশ বুলি কয় মিশ্ৰ ভগ্নাংশত মানে কি হয় মানে এটা ভগ্নাংশ থাকে আৰু এটা গোটা সংখ্যা থাকে এইবিলাকক কি বুলি কয় গোটা সংখ্যা বুলি কয় আৰু ভগ্নাংশ দুটা একেলগত মিশ্ৰ মানে মিক্সড হৈ আছে সেই কাৰণে কি হয় মিশ্ৰ ভগ্নাংশ কয় ইয়াক কেনেকৈ কৰিম আমি 2 সমষ্ট 3 ভাগৰ 1 4 সমষ্ট 4 ভাগ 7 ভাগৰ 1 এটা 2 সমষ্ট 3 ভাগৰ 1 4 সমষ্ট 7 ভাগৰ 1 বুলি কৰিম চাবা মিশ্র ভগ্নাংশ থাকিলে আমি প্রথমতে এইটো যে কৰিছিলো যে 2 যোগ 1/3 থাকিলে কি কৰিব লাগে ইয়াতে তলত 3 লিখিব লাগে 3 2 গুণ 6 যোগ 1 কৰিব লাগে হয় না নহয় ঠিক তেনেকৈ কৰিব লাগে তলত 3 থাকিলে 3 4 থাকিলে 4 লিখিম 3 2 গুণ 6 আৰু যোগ 1 কৰিব লাগে 3 2 গুণ 6 আৰু 1 যোগ কৰিলে কিমান হয় 7
বুজি পাইছা ধৰি লৈছো ইয়াতে একৰ ঠাইত মই ধৰি লৈছো 5 আছে চাবা কি কৰিম এতিয়া ধৰি লৈছো যিকোনো ধৰিছো মই তলত 7 আছে 7 লিখিলো 7 4 গুণ কিমান 28 7 4 গুণ কিমান 28 যোগ থাকিলে আৰু মিশ্র যোগ না থাকিলেও কি হয় একে হয় মিশ্র ভগ্নাংক এটো যোগ দিয়া থাকিলে বুজি পাইছা একো না থাকিলে কিন্তু বিয়োগ কিন্তু কৰিব নালাগে ইয়াতে কিন্তু একো নাই 3 2 গুণ 6 6 পৰা 1 কিন্তু বিয়োগ নকৰিব এটো যোগ কৰিব লাগে এটো একো নাই মানে এটো যোগ বুলি ধৰি ল'ব লাগে মিশ্র ভগ্নাংক কথা আমি যোগ কৰিব লাগে মনত ৰাখিবা মিশ্র ভগ্নাংক আমি যোগ কৰিব লাগে 7 4 গুণ 28 28 ৰ লগত 5 যোগ কৰিলে কিমান 28 ৰ লগত 5 যোগ কৰিলে হয় 33 33 হয় হয় না হয় 28 আৰু 5 যোগ কৰিলে 33 হয় এতেকে কি কৰিম এতিয়া চাবা ইয়াতে আছে 3 ইয়াতে আছে 7 তোমালোকে ভয় কৰিব নালাগে মই কৈছিলো দুটা বেলেগ বেলেগ থাকিলে কি কৰিব লাগে লসাগু ল'ব লাগে যেহেতু এটো মৌলিক সংখ্যা এটো মৌলিক সংখ্যাৰ লসাগু কি হয় সংখ্যা দুটাৰ কি হয় পূৰণফল হয় তোমালোকে মৌলিক সংখ্যাৰ ভিডিওটো চাবা মৌলিক সংখ্যাৰ ভিডিওটো মই ভালকে বুজাই দিছো মৌলিক আৰু যৌগিক এই ভিডিওটো চালে তোমালোকে গম পাবা কোনটো মৌলিক কোনটো যৌগিক আৰু এটো তোমালোকৰ গণিতত লাগি থাকিব গতিকে 3 7 গুণ 21 যদি মৌলিক আৰু যৌগিক বুজি পোৱা নাই আৰু এটা পদ্ধতি মই শিকাইছো কমা ব্যৱহাৰ কৰিব পাৰিবা যেহেতু 1 বনাব লাগে তলত 3 1 গুণ 3 3 যেহেতু হাতেৰে নাযায় হাতটো হাতে থাকিব যেহেতু হাতক 1 বনাব লাগে হাতেৰে যাব 1 টো 1 এর তলত নামি গল 7 1 গুণ 7 বুজি পাইছা তো লসাগু কিমান হ'ব 3 আৰু 7 কি হ'ব পূৰণ হ'ব 3 7 গুণ কিমান 21 গতিকে আমাৰ লসাগু কিমান হ'ল 21 ৰ লসাগু গতিকে আমি তলত কিমান বনাব লাগে 21 বনাব লাগে চাবা তলত আমি কি বনাব লাগে 21 বনাব লাগে তাৰ মানে 3 ৰ লগত কিমান পূৰণ কৰিলে 21 হয় 3 ৰ লগত 7 পূৰণ কৰিলে 21 হয় সেইকাৰণে ওপৰত কি কৰিম 7 পূৰণ কৰিম 7 7 গুণ কিমান 49 49 বুজি পাইছা যোগ থাকিলে যোগ বিয়োগ থাকিলে বিয়োগ 7 ৰ লগত কিমান পূৰণ কৰিলে 21 হয় 7 ৰ লগত 3 পূৰণ কৰিলে 21 হয় গতিকে ওপৰত 3 পূৰণ কৰিম ওপৰত 3 পূৰণ কৰিলে 33 পূৰণ 3 33 পূৰণ 3 তোমালোকে কৰি দিবা 3 3 গুণ 9 3 3 গুণ 9 99 বুজি পাইছা তাৰ পিছত তলত আছে 21 তাৰ পিছত 49 ৰ লগত 99 49 ৰ লগত 99 বা 99 ৰ লগত 49 কৰিলে একে হ'ব সেইকাৰণে মই এটো লিখি দিলো 99 18 ৰ 8 হাতত থাকিল 1 9 4 কিমান 9 4 13 13 একে 14 হয় না হয় 148 এতিয়া 148 ক 21 ৰে হৰণ যদি যায় তোমালোকে কৰিবা যদি না যায় কৰিব নালাগে ঠিক আছে তোমালোকে বুজি পাইছা না নাই এইখিনি বুজি পাইছা তো মিশ্র ভগ্নাংক থাকিলে আমি গণিতত ভয় কৰিব নালাগে মই এটোৱে ক'ব বিচাৰিছো এটো থাকিলে এটো যেতিয়া দেখাব এটো ভাঙি দিবা প্ৰথমতে এটোৰ কোনো কাম নাই এই অংকটো আমাৰ কোনো কাম নাই এটো দেখা পালে যিকোনো অংকতে এই বস্তুটো মিশ্র ভগ্নাংক দেখা পালে তোমালোকে পূৰণ কৰি যোগ কৰি ভাঙি দিবা তাৰ পিছত কৰিবা স্টেপ বাই স্টেপ গণিতৰ স্টেপ বাই স্টেপ নিজে নিজে আহিব লাগিব সেই কাৰণে তোমালোকৰ কনসেপ্টটো জনাটো অতি দৰকাৰ আৰু মোৰ ভিডিও চালে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'বই 100% গ্যাৰান্টি হ'ব পাৰিম কাৰণ মই নিজে ফেস কৰিছো যিবিলাক প্ৰবলেম তোমালোকক সেম প্ৰবলেম মই ফেস কৰিব নিদিও এতিয়া চাবা মই প্লাসৰ ঠাইত যদি মাইনাস দিও একেই মাইনাস যদি থাকে কি হ'ব একেই হ'ব নিয়ম একেই মাইনাস কৰিম ইয়াতে মাইনাস হ'ব চাবা মাইনাস কৰিলে বেলেগ হৈ যাব ইয়াতে কি বেলেগ হ'ব ইয়াতে চাবা প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে মাইনাস সেইকাৰণে মাইনাস কৰিম 99 ৰ পৰা 49 মাইনাস কৰিম 99 মাইনাস 49 চাবা 9 ৰ পৰা 9 গলে 0 9 ৰ পৰা 4 গলে কিমান 5 50 এতিয়া তোমালোকে 50 কেৱল বহাই আহিলে নহব প্লাসে মাইনাসে মই কি কৈছিলো প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে প্লাস এই ফৰ্মুলাটো যদি তোমালোকে ব্যৱহাৰ কৰিবা এটা দুটা স্টেপত কৰিব লাগে প্ৰথমতে প্লাসে মাইনাসে কি হয় এটো স্টেপ সেকেন্ড স্টেপটো চেক কৰিব লাগে ডাঙৰৰ আগত কি আছে ডাঙৰ কোনটো 49 না 99 সেকেন্ড স্টেপটো সদায় মনত ৰাখিবা মই বাৰে বাৰে কৈ আছো কাৰণ এই তোমালোকে প্লাসে মাইনাসে মাইনাস কৰিব পাৰা বহুতে মই ষ্টুডেন্ট দেখা পাইছো বহুত ষ্টুডেন্টক কি কৰে প্লাস বা মাইনাস হ'ব না এটো কৰিবলৈ পাহৰি যায় এটো পাহৰি গলে তোমালোকক নাম্বার দিব নেকি নাম্বার নিদিয়ে পিছত কি হ'ব নাম্বার তোমালোকৰ লাহে লাহে কমি যাব গতিকে ডাঙৰ কোনটো 99 ৰ লগত মাইনাস আছে ডাঙৰৰ লগত মাইনাস আছে কৰেন মাইনাস দিব লাগিব আৰু যেহেতু হৰণ না যায় 20 50 আৰু 21 ক সেইকাৰণে ইয়াতে স্টপ কৰি দিম মই বুজি পাইছা এতিয়া আমি সবা পূৰণ শিকিম এতিয়া আমি যোগ বিয়োগ বুজি পালো অলৰেডি প্লাসে প্লাসে কি হয় মাইনাসে প্লাসে কি হয় বুজি পালো তো ডাঙৰ সেকেন্ড টু চেক কৰিবা সেকেন্ড স্টেপ টু ডাঙৰ সংখ্যাৰ আগত যেটো থাকিব এটো তোমালোকে বহাই দিবা এতিয়া আমি পূৰণ শিকিম আৰু হৰণ শিকিম সবা ভগ্নাংকৰ পূৰণ আৰু হৰণ কেনেকৈ কৰে ভিডিওটো ডাঙৰ হলেও তোমালোকে কিন্তু আজি গণিতৰ কি হ'ব কনসেপ্টটো ভালকে বুজি পাবা ক্যালকুলেশন কেতিয়াও ভুল নহয় আৰু যোগ বিয়োগ পূৰণ হৰণ কি হয় আমাৰ গণিতৰ কি হয় ফাউন্ডেশন হয় অৰ্থাৎ যোগ বিয়োগ পূৰণ হৰণ নাজানিলে গণিত কেতিয়াও তোমালোকে স্কোৰ কৰিব নোৱাৰিবা গতিকে এইটো বস্তুটো আমাৰ বহুত জনা দৰকাৰ গতিকে মই ভাবিলো যে তোমালোকৰ এটো শিকোৱাটো বহুত দৰকাৰ তো 12 নম্বৰ মই লিখিছো যিকোনো এটা সংখ্যা লিখিছো যেনেকৈ 2/3 পূৰণ 7/18 চাবা দুটা সংখ্যাৰ ভগ্নাংশৰ কি আছে এবাৰ যোগ নহয় বিয়োগ নহয় এবাৰ কি আছে পূৰণ আৰু হৰণ থাকিলে কি কৰিব লাগে চাবা মাজত কি আছে পূৰণ চিন আছে চাবা পূৰণ মনত ৰাখিবা পূৰণ থাকিলে কি কৰিব লাগে যোগ বিয়োগ বুজি পাইছা
মই এইটো আৰু নকওঁ পূৰণটো চাবা কি কৰিব লাগে প্ৰথমতে আমি চাম কটাকটি যায় না নাই ইয়াতে তিনি ধৰণৰ স্টেপত কৰিব পাৰো প্ৰথম স্টেপ হল ওপৰৰটোৰ লগত ওপৰৰটো পূৰণ হয় তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ হয় বুজি পাইছা এটা স্টেপ হল ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰটো পূৰণ হয় তলৰটোৰ লগত তলৰটো পূৰণ হয় হল দুই নম্বৰ স্টেপ হল এটোৰ লগত এটো কটাকটি কৰিব পাৰিম এটোৰ লগত এটো কটাকটি কৰিব পাৰিম যদি মাজত পূৰণ থাকে এটোৰ লগত এটো কটাকটি কৰিব পাৰিম এটোৰ লগত এটো কটাকটি কৰিব পাৰিম বুজি পাইছা দুই নম্বৰ স্টেপ তিনি নম্বৰ স্টেপটো কি এটোৰ লগত এটো কটাকটি কৰিব পাৰিম এটোৰ লগত এটো কটাকটি কৰিব পাৰিম বুজি পাইছা তাৰ মানে প্ৰথমটো হল এটো আৰু এটো এটো আৰু এটো এটো হৈছে প্ৰথমটো সেকেন্ডটো 2 3 7 18 সেকেন্ডটো হৈছে এটোৰ লগত এইটো চাবা প্ৰথম স্টেপটো এইটোৰ লগত এইটো পূৰণ কিন্তু কটাকটি নহয় কিন্তু ওপৰৰটোৰ লগত ওপৰৰটো পূৰণ তলৰটোৰ লগত তলৰটো পূৰণ হয় মানে ওপৰৰ লব আৰু লবটো কি হয় পূৰণ হয় হৰ আৰু হৰটো কি হয় পূৰণ হয় হৰণ নহয় কিন্তু তো হৰণ কেতিয়া কৰিব পাৰিম ওপৰত আৰু তলত লব আৰু হৰ হৰণ কৰিব পাৰো গতিকে এইটোৰ লগত এইটো কি হয় হৰণ হয় আৰু বা এইটোৰ লগত এইটো আমি হৰণ কৰিব পাৰো যদি যায় নগলে কৰিব নোৱাৰিম যদি যায় কৰিব পাৰিম আৰু তিনি নম্বৰ স্টেপ যদি এইটোও না যায় আমি কি কৰিব পাৰিম এইটোৰ লগত এইটো কি হয় পূৰণ নহয় ওপৰত যেহেতু লব এইটো যেহেতু হৰ লব আৰু হৰ কটাকটি বা হৰণ কৰিব পাৰো আৰু এইটোৰ লগত এইটো হৰণ কৰিব পাৰো তিনিটা পদ্ধতিত আমি যিকোনো এটাত কৰিব পাৰিম যিটো কৰিব যিটো কোৱেশ্চন যিটো ফৰ্মুলাত কৰিব সেই ফৰ্মুলাত আমি ব্যৱহাৰ কৰিম বুজি পাইছা তিনিটা হল মই প্ৰথমতে তিনিটা স্টেপত কৰিব লাগে বুলি কৈছো পূৰণটো এক নম্বৰ স্টেপ ওপৰটোৰ লগত ওপৰটো পূৰণ তলৰটোৰ লগত তলৰটো পূৰণ হয় চাবা মই এপ্লাই কৰিম দুই নম্বৰ স্টেপটো কি হয় বা দুই নম্বৰ পদ্ধতিটো এইটো নোৱাৰিলে এইটো কৰিবা ওপৰৰটোৰ লগত তলৰটো কি হয় হৰণ হয় এইটোৰ লগত এইটো কি হয় হৰণ হয় কটাকটি যদি যায় হৰণ হয় এইটোও যদি নিমিলে এইটোৰ লগত এইটো যায় এইটোৰ লগত এইটো যায় এতিয়া আমি অংকটো কৰিম চাবা 12 নম্বৰ কোৱেশ্চনটো কি আছিল 2/3 পূৰণ 7/18 প্ৰথমতে তোমালোকে ওপৰৰটোৰ লগত ওপৰৰটো পূৰণ তলৰটোৰ লগত তলৰটো পূৰণ কৰাৰ আগতে চাবা কটাকটি যায় না নাই এই দুটা পদ্ধতি আগতে কোনটো যায় সেইটো আগতে কৰি লবা এই দুটা পদ্ধতিৰ কোনটো আগতে মিলে এই দুটা পদ্ধতিত আমি যদি পাৰো যিমান পাৰো ইমান কটাকটি বা ক্যান্সেল কৰি লব লাগে কাৰণ নহলে অংকটো কি হয় সৰু হৈ যায় ইজি হৈ যায় গতিকে এইটোৰ লগত এইটো যায় নেকি এইটো ফৰ্মুলা এইটোৰ লগত 2 লগত 3 তো কটাকটি নাযায় 7 ৰ লগত 18 যায় নেকি 7 1 গুণ 8 7 2 গুণ 14 7 3 গুণ 21 নাযায় ঠিক আছে এইটোৰ লগত এইটো যায় না নাই চাম কটাকটি যাব 2 আৰু 18 2 9 গুণ 18 তো গতিকে 2 কাটিছো কাক 18 টো ডাঙৰ সেইকাৰণে 2 9 গুণ 18 বুজি পাইছা হৈ গল 7 ৰ লগত 3 যায় নেকি নাযায় যদি যায় কাটিম নগলে নাই ঠিক আছে হৈ গল কটাকটিটো আৰু নাযায় এইটোৰ লগত ওপৰৰটোৰ লগত তলৰটো এইটো ফৰ্মুলাত এবাৰ নিমিলিলে এইটো ফৰ্মুলাটো নিমিলিলে এইটো ফৰ্মুলাত মিলিছে এটা মিলিছে যেনেকে নাযাও মিলিছে না নাই 2 লগত 18 কাটিছে 2 9 গুণ 18 আৰু 3 হাতেৰে নাযায় নগলে আমি কৰি নকৰো যদি যায় কৰিম এতিয়া সব সমান সমান ওপৰত কি আছে একো নাই মানে ইয়াতে 1 পূৰণ 7 মই কি কৈছো ওপৰৰটোৰ লগত ওপৰৰটো কি পূৰণ হয় বুলি কৈছো এইটো ফৰ্মুলাত ব্যৱহাৰ কৰিম এতিয়া আমি ক্যালকুলেশন ওপৰৰটোৰ লগত ওপৰৰটো পূৰণ হয় তো 7 আছে ওপৰত গতিকে 7 লিখিম ইয়াতে একো নাই মানে 1 আছে 1 পূৰণ 7 7 একৰ লগত 7 পূৰণ কৰিলে 7 ইয়াতে যোগ নহয় কিন্তু পূৰণ 1 পূৰণ 7 7 হল যে 3 পূৰণ 9 তলৰটোৰ লগত তলৰটো কি হয় পূৰণ হয় বুলি কৈছো যেটো কটাকটি আৰু নাযায় লাষ্টত কি কৰিব লাগে এইটো পদ্ধতি ব্যৱহাৰ কৰি লব লাগে 3 9 গুণ 27 3 পূৰণ 9 3 9 গুণ কিমান 27 তো এইটো কটাকটি যায় নেকি নাযায় সেই কাৰণে এইটো উত্তৰ বুজি পাইছা এনেকে কৰিব লাগে ধৰি লৈছো আৰু এটা কৰিম মই তোমালোকে যিমান ডাঙৰ নহওক কিয় যেন ধৰি লৈছো এইটো আছে আৰু ইফালে আছে তোমাৰ 90 ইফালে আছে 54 আছে চাবা মই নাজানো মই কি লিখিছো কিন্তু মই কৰিম চাবা কৰিবলৈ চেষ্টা কৰিম কেনেকে যায় প্ৰথমতে এইটোৰ লগত এইটো যায় নেকি 6 9 গুণ 6 9 গুণ 64 ক নৰে যায় নেকি নট তোমালোকে টেবুল তোমালোকে মুখস্থ কৰি কিবা নট নৰে কিন্তু 64 ত নাযায় চাবা তোমালোকে নট টেবুল যেতিয়া তোমালোকে পুৰণা নতে যেতিয়া কবা নাযায় ঠিক আছে এইটোৰ লগত এইটো নাযায় এইটোৰ লগত এইটো যায় নেকি এইটোৰ লগত এইটো যায় এইটো যেহেতু এইটোৰে দুইৰে যায় এটো দুইৰে যায় তো আমি যেহেতু দুইটা সংখ্যা যায় কটাকটি কৰিব পাৰিম যদি কটাকটি পাৰিম এইটোৰ এইটোৰ কাটিব পাৰিবা ঠিক আছে কৰিব পাৰিম তাৰ পিছত এইটোৰ লগত এইটো যায় না নাই এইটোৰ লগত এইটো যায় তোমালোকে কি কৰিবা এইটোৰ লগত এইটো কৰিলেও মিলিব বা এইটো এইটো কটাকটি কৰিলেও মিলিব আমি হৰণ কটাকটি কৰাটো বিভিন্ন ধৰণে কৰিব পাৰো তোমালোকৰ যেটো ইজি প্ৰসেস হয় এটো কৰিবা মই কি কৰিম এইটোৰ লগত এইটো কৰিম 9 10 গুণ 90 ওপৰৰ লগত তলত কটাকটি কৰিলো 9 10 গুণ 90 বুজি পাইছা 9 10 গুণ 90 বুজি পাইছা এতিয়া যেনেকে কৰা মিলিব এতে ওপৰত আছে 0 তলত আছে 4 এতিয়া এইটোৰ লগত এইটো দুইৰে কটাকটি কৰিব পাৰিবা না নাই পাৰিম বা এইটোৰ লগত এইটো কটাকটি কৰিব পাৰিম কাৰণ ওপৰত আছে 4 লাষ্টত ইয়াতেও তলত আছে 4 যেনেকে কৰা তোমালোকৰ
যদি নিয়মটো বুজি পাইছা উত্তৰটো লাষ্টত গৈ কি ওলাব একে ওলাব গতিকে মই কি কৰিম মোৰ হাতত বিভিন্ন ধৰণৰ অপচন আছে মই যিটো অপচন ল'ম সেইটোৱে মোৰ শুদ্ধ হ'ব গতিকে মই 2 কিয় হৰণ কৰিব বিচাৰিছো লাষ্টত ইয়াতে 0 আছে লাষ্টত ইয়াতে 4 আছে গতিকে মই ওপৰত আৰু তলত যেটো আছে 2 হৰণ কৰিম মই কৈছিলো দুয়োটা সংখ্যা একে সংখ্যাৰে হৰণ যাব লাগিব দুয়োটাৰে হৰণ যাব লাগিব এনেকুৱা এটা সংখ্যা ল'ব লাগে 2 কিমান বাৰ যাব 2 5 গুণ 10 ইয়াতে 2 কিমান বাৰ যাব 2 গুণ 4 আছিল কিমান 5 এক বাকি থাকিল 2 গুণ 4 ওলাইছে আমাৰ 2 গুণ 4 আছে কিমান 5 এক বাকি থাকিল তেনেহলে 14 হৈ গল 2 কিমান গুণ 14 2 7 গুণ 14 বুজি পাইছা তো 2 এৰে কটাকটি কৰিলো এতিয়া 5 আৰু 27 যায় নেকি না যায় এটো 3 ৰে যাব নেকি চাবাচোন 3 9 গুণ 27 ইয়াতে 3 ৰে যাব নেকি 3 2 গুণ 6 ইয়াতে 4 আছে 3 ৰে না যায় তো আমাৰ এতিয়া না যায় এনেকৈ আমাৰ উত্তৰটো ইয়াতে হেক আমি যদি কটাকটি যায় আৰু কৰিম নহলে কৰিব নোৱাৰি এটা কটাকটি কৰাৰ অপচন কি আছে এইটোৰ লগত এইটো কটাকটি কৰিব পাৰিম এইটোৰ লগত এইটো কটাকটি কৰিব পাৰিম তাৰপিছত যদি ডাইৰেক্ট কটাকটি না যায় যদি ডাইৰেক্ট যদি কাটিব নোৱাৰো আমি এটা সাইডত কিবা সংখ্যা লৈ কৰিব পাৰো কাৰণ কেনেকুৱা সংখ্যা ল'ব লাগে যেটো সংখ্যা ওপৰৰটোক হৰণ যায় তলৰটোক হৰণ যায় বুজি পাইছা যেটো মই আমি 2 লৈছিলো 2 5 গুণ 10 2 27 গুণ 54 এই কাৰণে সংখ্যাটো আগতে 2 লৈছিলো বুজি পাইছা ডাইৰেক্ট কিন্তু 10 আৰু 54 হৰণ না যায় 10 তুমি তোমালোকে 10 ৰ হৰণ নাওতা কবা 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 10 6 গুণ 60 10 এর ডাইরেক্ট না যায় কিন্তু আমি কটাকটি কৰিব পাৰো এনেকুৱা এটা সংখ্যা ল'ব লাগে যেটো সংখ্যা ওপৰতো হৰণ যায় তলতো হৰণ যায় কাৰণ 2 এৰে লৈছিলো 2 5 গুণ 10 2 গুণ 4 এক বাকি থাকিল 2 7 গুণ 14 ঠিক আছে আমি হেল্প ল'ব পাৰিম আমি লাহে লাহে কৰিম প্ৰেক্টিস কৰিম আমি বুজি পাম তলত একো নাই মানে তলত কিমান আছে 27 আছে তলত কিমান আছে 27 আছে আৰু ওপৰত কি আছে কটাকটি না যায় সেই কাৰণে কি কৰিম 64 পূৰণ ইয়াতে 5 আছে সেই কাৰণে 64 ৰ লগত 5 কি কৰিব লাগিব পূৰণ কৰিব লাগিব 64 ৰ লগত 5 কি কৰিম পূৰণ কৰি দিম মাজত পূৰণ আছে 5 4 গুণ 20 ৰ 0 হাতত থাকিল 2 5 6 গুণ কিমান 30 30 আৰু 2 কিমান 32 320 তো 320 ডিভাইডেড বাই 27 এটুক আৰু কটাকটি যায় নেকি না যায় সেই কাৰণে ইয়াতে স্টপ অলপ আগতে মই যেটো অংক কৰিছো এই অংকটাকো মই বেলেগ পদ্ধতিত কৰিম চাবা উত্তৰটো একে ওলাব মই জেনেকে নকৰো কি আমাৰ হাতত অপচন বহুত কেটা থাকে নিয়ম বহুত কেটা আছে গণিতৰ গতিকে আমি যেটো পদ্ধতিৰে কৰিম এনসারটো কি ওলাব একে ওলাব আৰু সঠিক পদ্ধতি এটোৱে সঠিক তোমালোকে বেলেগৰ লগত এনসার মিলা নাই বেলেগ প্ৰসেছত কৰিছে হেতু নাভাবিবা আমাৰ হাতত বহুত কেটা অপচন থাকে গণিতত কোৱেশ্চন দেখাৰ লগে লগে তোমালোকে যেটো পৰীক্ষা হলত যেটো ইজি বুলি ভাবা হেতু পদ্ধতি আমি অৱলম্বন কৰিব লাগে তথাপিও মই বুজাই দিছো এটু প্ৰথমতে মই আগত কি কৰিছিল এটু কাটিছিলো 9 10 গুণ 90 এবাৰ আমি এইটো পদ্ধতিত নকৰো এবাৰ আমি কি কৰি ধৰি লৈছো 9 10 গুণ 90 আমি নাকাটো আমি এইটো আৰু এইটো প্ৰথমতে কটাকটি কৰিম চাবা মই কাৰণ কৈছিলো যে ওপৰৰটো লগত ওপৰৰটো পূৰণ হয় এইটোৰ লগত এইটো পূৰণ হয় এইটোৰ লগত এইটো হৰণ হয় এইটোৰ লগত এইটো হৰণ হয় আমাৰ হাতত বহুত কেটা অপচন থাকে আমি যেটো পদ্ধতিত কৰিব লাগে হেতু পদ্ধতিতে কৰিব পাৰো বুজি পাইছা যেটো পদ্ধতিত আমি আমাৰ চকুত পৰে হেতুতে কৰিম চাবা প্ৰথমতে ধৰি লৈছো 9 10 গুণ 90 আমি এইটো চকুত পৰা নাই আমাৰ তেনেহলে আমাৰ কি পৰিছে যে এইটোৰ লগত এইটো হৰণ যায় না নাই প্ৰথমতে আমি এইটো চেক কৰিছো যেহেতু 64 ক 9 ৰে হৰণ যায় না নাই না যায় এটুৰে যায় না নাই এটো ডাইৰেক্ট না যায় যদিও কিবা এটা আমি সংখ্যাৰ হেল্প ল'ব পাৰো বুলি মই কৈছো যেনেকুৱা লাষ্টত 0 থাকিলে লাষ্টত 4 থাকিলে আমি 2 ৰে হৰণ কৰিব পাৰো বুজি পাইছা সেইকাৰণে 2 ৰে হৰণ কৰিম 2 90 ৰে কিমান বাৰ যায় 2 90 ৰে চাবা 2 4 গুণ 8 আছিল কিমান 9 আমাৰ হাতত থাকিল কিমান 1 কাৰণ 2 4 গুণ কিমান 8 2 4 গুণ 8 9 আছিল এক বাকি থাকিল একটো মনে মনে ধৰিলো এতে কিমান হৈ গল 10 2 কিমান গুণ 10 2 5 গুণ 10 তো 2 ৰে কাটিলো 45 বাৰ আৰু 2 ৰে আকৌ কাটিম কাৰণ দুয়োটা সংখ্যাকে হৰণ যাব লাগিব এনেকুৱা সংখ্যা লব নালাগে যেটো এটুক যায় তলত না যায় একে দুয়োট এনেকুৱা সংখ্যা লব লাগে এটুক হৰণ যাব এটুক হৰণ যাব চাবা 2 54 কিমান বাৰ যাব 2 2 গুণ 4 4 আছিল কিমান 5 হাতত থাকিল কিমান তেনেহলে 1 থাকিলে 14 হৈ গল 2 7 গুণ 14 বুজি পাইছা এখানে বুজি পাইছা এতিয়া চাবা আৰু আমাৰ হাতত কি অপচন আছে চাবা 45 আৰু 27 আছে এইটো সংখ্যা কটাকটি যায় না নাই চাব পাৰিম আৰু কি চেক কৰিব পাৰিম বা এটুক যায় না নাই চাব পাৰিম বা এটুক যায় না নাই চাব পাৰিম তোমালোকে হাতত বহুত কেটা অপচন থাকে এটুৰ লগত এটু যাব পাৰে এটুৰ লগত এটু যাব পাৰে এটুৰ লগত এটু যাব পাৰে কটাকটি এটুৰ লগত এটু কটাকটি যাব পাৰে বুজি পাইছা তোমালোকে যেটুত যাব হেতুৱে কৰিবা চাবা আমাৰ হাতত এতিয়া দুটা অপচন আছে চাবা 9 5 গুণ 45 9 45ক 5 বাৰ কাটিব পাৰো এটু কৰিব পাৰিম এটা অপচন আৰু এটা অপচন আছে যে 27 আৰু 45 এনেকুৱা এটা সংখ্যা যেটো সংখ্যা 3 ৰে হৰণ যায় যে 45 ক কিহেৰে হৰণ যায় 3 ৰে হৰণ যায় 27 ক 3 ৰে হৰণ যায় তোমালোকে 9 5 গুণ 45 কৰি দিব পাৰা বা এইটো সংখ্যা 3 ৰে আৰু এইটো সংখ্যাক 3 ৰে হৰণ কৰিব পাৰা তোমালোকৰ পৰীক্ষাত যেটো চকুত পৰিব হেতুতে কৰি দিবা কাৰণ আমাৰ 9 5 গুণ 45 হয়তো পৰীক্ষাত কেতিয়াবা কি হয় চকুত নপৰিব পাৰে তাতে আমি কি কৰিম এইটো পদ্ধতি কৰিম বা এইটো পদ্ধতিত চকুত নপৰি আমাক যদি এইটো যেটো আগতে চকুত পৰিব হেতুতে পদ্ধতি ব্যৱহাৰ কৰিম আমাৰ হাতত বহুত কেটা অপচন আছে তেতিয়া মই কি কৰিম 9 5 গুণ কৰিম না এইটুক কৰিম
চাবা দুয়োটাতে কৰিম, চাবা দুয়োটা পদ্ধতিতে কৰিম, চাবা এনসাৰ কি ওলাব। ইমান বৰ্তমানলৈকে কিমান কৰিলো 90, ইয়াতে 54 কিমান ওলাইছে ওপৰত 2 ৰে কাটিছিলো 45, 2 ৰে কাটিছিলো 27। চাবা ইয়াতে আমাৰ তাত দুটা অপচন আছে, দুটা অপচন এইখিনিলৈকে, ইয়াৰ পিছত আমাৰ দুটা অপচন আছে। চাবা প্ৰথমতে 3 ৰে কাটিম, এটোত 3 45 কিমান বাৰ যায়। চাবা আমি জানিব লাগিব কোনটো সংখ্যা দুয়োটাৰ সংখ্যাৰে হৰণ যায়। 3 ৰে যায়, 2 ৰেতো নাযাব কাৰণ 5 আছে 7 আছে, 3 ৰে যাব। তো মনে মনে তোমালোকে কৰি ল'ব পাৰা যে 3 1 গুণ কিমান 3 আছে কিমান 4, 1 বাকি থাকিল 15 হৈ গ'ল, 3 5 গুণ 15, তাৰ মানে 15 3 গুণ কিমান 45, বা 3 15 গুণ কিমান 45, 3 9 গুণ 27 হৈ গ'ল, এটো হৈ গ'ল। এতিয়া এটো কটাকটি কৰিলো, তাৰ পিছত চাবা এটো কি কৰিম আমি এতিয়া, আৰু কিবা যায় নেকি 15 আছে, তলত কিমান আছে 9 আছে, ইয়াতে 9 আছে, বুজি পাইছে। ইয়াত আকৌ 3 ৰে যায়, 15 3 ৰে যায়, 9 কো 3 ৰে যায়, সেইকাৰণে আকৌ 3 ৰে কাটিব পাৰিম। 3 5 গুণ 15, 3 3 গুণ 9, বুজি পাইছা। এতিয়া আমাৰ আৰু কটাকটি যায় নেকি, নাযায়। 5 3 কটাকটি নাযায়, 3 64 যায় নেকি চাবাচোন, 3 1 গুণ 3 3 2 গুণ 6 মিলি গ'ল 4, 4 তো 3 ৰে নাযায়, নাযাব। তো এইটো অপশনও নাযায়, ইফালেও নাযায়, ইফালেও নাযায়, অপশন বন্ধ। সেইকাৰণে কি কৰিম, এতিয়া অপশন যেতিয়া হৰণ কৰাৰ অপশন যেতিয়া বন্ধ হৈ যাব, আমি কি কৰিম লাষ্টত কি কৰিম পূৰণ কৰি দিম, ওপৰটো লগত ওপৰটো পূৰণ, তলৰটো লগত তলৰটো পূৰণ। যেতিয়া অপশন বন্ধ হৈ যাব, হৰণৰ অপশন যদি আমাৰ বন্ধ হৈ যায়, হৰণ মই বাৰে বাৰে কৈ আছো, আকৌ ৰিপিট কৰিছো কাৰণ এইটো তোমালোকৰ টান লাগিছে হয়তো। এইটোৰ লগত এইটো হৰণ যায় না নাই চেক কৰিম, এইটোৰ লগত হৰণ যায় না নাই চেক কৰিম, এইটোৰ লগত হৰণ যায় না নাই চেক কৰিম, এইটোৰ লগত হৰণ যায় না নাই চেক কৰিম। যিটোত যাব সেইটোতে কৰিবা, তোমালোকৰ যিটো ভাল লাগে সেইটোতে কৰিবা। আমাৰ বিভিন্ন ধৰণে হৰণ কৰিব পাৰোঁ, এইটোৰ লগত যিটো যাব। এনেকুৱা কিছুমান থাকে সংখ্যা ইয়াৰ লগত ইয়াটোও যায়, এইটোৰ লগত এইটোও যায়, এইটোৰ লগত এইটো যায়, তেতিয়া তোমালোকৰ যিটো ইচ্ছা সেইটোতে কৰিবা, খালি নিয়মটো বুজি পালে হ'ল। এতিয়া যিহেতু আমাৰ বন্ধ হৈ গ'ল, 5 আছে 3 আছে, এইটোৰ লগত এইটো নাযায়, নাযায়, এইটো ফৰ্মুলা বাদ দিলো। এইটোৰ লগত এইটো যাব নেকি, এইটোৰ লগত এইটো কেনেকে নাযায়, 3 2 গুণ 6 মিলি গ'ল, 4 আছে বাকিটো নাই একো, 4 3 4 নাযায়, সেইকাৰণে এইটো ফৰ্মুলা কেনসেল হৈ গ'ল, এইটোও কেনসেল হৈ গ'ল, এইটোতো আগতে কেনসেল হৈছে। 64 নৰে নাযায়, তোমালোকে নৰ ঘৰত নটা ক'বা, 64 নৰে নাযায়। এতিয়া কি কৰিম, এইটোৰ লগত এইটোও নাযায়, তো গোটেইকেইটা অপশন বন্ধ, এইটোও বন্ধ, এইটোও বন্ধ, এইটোও বন্ধ, এইটোও বন্ধ, কটাকটি কৰা। সেইকাৰণে লাষ্টত কি কৰিম, ওপৰৰ তলত ওপৰটো পূৰণ, তলত তলত তলতটো পূৰণ। চাবা 9 পূৰণ 3, 9 3 গুণ কিমান 27 হৈ গ'ল, আৰু 64 পূৰণ 5, 64 পূৰণ 5 আছে। চাবা 64 পূৰণ 5, 5 4 গুণ 20, 20 শূন্য হাতত থাকিল কিমান 2, 5 6 গুণ 30, আৰু 2 কিমান 32, 320 কোৱা, বুজি পাইছা। এইটো এতিয়া কি কৰিম চাবা, এইটো আকৌ বেলেগ পদ্ধতিত কৰিব পাৰিম। চাবা এইখিনিলৈকে মিলিছিল, তাৰপিছত আমি 3 ৰে কৰিছিলো, এবাৰ আমি ডাইৰেক্ট 9 ৰে 5ক কৰিম, 9 5 গুণ 45 হৈ গ'ল, 9 5 গুণ 45 মিলি গ'ল। এতিয়া আৰু যায় নেকি, এইটোৰ লগত এইটো বন্ধ, এইটোৰ লগতো এইটো বন্ধ, কাৰণ এইটোক 3 ৰে যায় কিন্তু এইটোক 3 ৰে নাযায়। 3 9 গুণ 27, কিন্তু এইটোক 3 ৰে নাযায়, 3 2 গুণ 6, 4 আছে 3 ৰে নাযায়, বুজি পাইছা। অপশন বন্ধ হয়, কাৰণ তলত কিমান হ'ব 27 আছে, 27 লিখি দিম, আৰু 64 × 5 চাবা 64 × 5 আমি কি পালো অলৰেডি 320 পালো, তো 320 এনসারটো মিলিছে না নাই। তাৰ মানে পূৰণ কৰা ভগ্নাংশৰ পূৰণত আমাৰ বিভিন্ন ধৰণৰ অপশন থাকে, আমি যিটো পদ্ধতি ব্যৱহাৰ কৰিম সেইটোতে হৈ যাব। এইটোক আকৌ এই অংকটোক আকৌ আমি আৰু এটা বেলেগ ধৰণে কৰিব পাৰিম। চাবা মই তোমালোকক আজি বেসিক কনসেপ্ট ক্লিয়াৰ কৰি দিম। যেনেকে কৰা তোমালোকৰ ফৰ্মুলা বহুত কেইটা আছে, মই 3টা ফৰ্মুলা কৈছিলো, 3টাতে কৰিব পাৰিবা। তোমালোকৰ মন গৈছে নাই কটাকটি মই নকৰো, আমি ডাইৰেক্ট আগতে পূৰণৰ ওপৰটো লগত ওপৰটো পূৰণ কৰিম, তলৰটো লগত তলৰটো পূৰণ কৰিম, ঠিক আছে কৰা। চাবা কিন্তু তোমালোকৰ কি হ'ব, সময় বেছি লাগিব। চাবা মই মিলাই দিম, তোমালোকৰ সময় বেছি লাগিব, ক্যালকুলেশনটো অলপ টান হ'ব। 64 ৰ লগত প্ৰথমতে কি কৰিব লাগিব, 90 পূৰণ কৰিব লাগিব। চাবা 64 ৰ লগত প্ৰথমতে ওপৰটোৰ লগত ওপৰটো পূৰণ, মই কটাকটি নকৰাকে কৰিছো। এইটো 64 ৰ লগত 90 পূৰণ, 4 0 গুণ 0, 0 6 গুণ 0, 9 4 গুণ কিমান 36, 6 হাতত থাকিল কিমান 3, 9 6 গুণ 6 9 গুণ কিমান 54, 54 তেনেহলে কিমান হ'ব 57, 0 6 7 5 ওপৰত কিমান হ'ল তেনেহলে 5 7 6 0 হল। আৰু তলত কিমান আছে 9 পূৰণ 54 আছে, তো এই দুটা পূৰণ কৰি দিলো, কটাকটি নকৰাকে কৰি আছো মই। 54 পূৰণ 9, চাবা 9 4 গুণ কিমান 36, 36 6 হাতত থাকিল কিমান 3, 5 9 গুণ 45, 45 ৰ লগত 3 যোগ কৰিলে কিমান হয় 48 হয়। আমাৰ পূৰণটো আমি ভুল কৰিব নোৱাৰো, ইয়াতে যদি তোমালোকে পূৰণ কেতিয়াবা মাজে মাজে ভুল কৰি দিয়া তেনেহলে আৰু বাকি অংক কৰি লাভ নাই। সেইকাৰণে আমি গোটেইবিলাক কনসেপ্ট জানিব লাগিব, পূৰণ যোগ হৰণ, যোগতো ভুল কৰিব নোৱাৰিম, পূৰণতো ভুল কৰিব নোৱাৰিম। এতিয়া আমাৰ কিমান ওলাইছে 54 ৰ লগত 9 পূৰণ কৰিলে কিমান ওলাইছে
6 এতিয়া তোমালোকে ক'ব পাৰা 9 পূৰণ 54 আছে আপুনি 54 পূৰণ 9 কিয় কৰিলে চাবা 2 ৰ লগত 3 পূৰণ কৰিলেও 6 হয় 3 ৰ লগত 2 পূৰণ কৰিলেও 6 হয় গতিকে আমি এটা আনটোক ডাঙৰটোৰ লগত 9 ৰ লগত 54 টো ডাঙৰটোৰ ওপৰত লিখিছো 9 টো তলত লিখিছো হয় না নহয় 9 ৰ লগত 54 পূৰণ কৰিলে একে হ'ব 54 ৰ লগত 9 পূৰণ কৰিলে একে হ'ব কাৰণ 2 3 গুণ 6 3 2 গুণ 6 গতিকে আমি এটো তোমালোকৰ কোনো কথা নাই কিমান ওলাইছে 486 ওলাইছে এতিয়া চাবা আমাৰ তো তোমালোকে ক'ব পাৰা স্যাৰ আপুনি পূৰণ কৰি এটো ওলাইছে আৰু তলত পূৰণ কৰি এটো ওলাইছে আপোনাৰ দেখোন आंसर মেলা নাই आंसर দেখোন আমাৰ কিমান ওলাইছিল এটো ওলাইছিল आंसर 32027 ইয়াতো 32027 আগতে এটা এটো সলভ কৰিছো বেলেগ পদ্ধতিত তাতে ওলাইছে চাবা 320/27 এটো কিয় মেলা নাই চাবা ইয়াতো আমি প্ৰথমতে পূৰণ কৰাৰ পাছত কি কৰিব লাগে এতিয়া কটাকটি কৰিব পাৰিম কেনেকৈ পাৰিম চাবা শূন্য আছে তলত আছে 6 2 এৰে যাব তো 2 কিমান বাৰ যাব চাবা বুজিলা হৰণটো 5 আছে 2 1 গুণ 2 2 2 গুণ 4 2 2 গুণ আমাৰ কিমান আছে 4 আছে কিমান 5 বাকি থাকিল কিমান 1 1 টো মনে মনে ধৰিলা কিমান আছে 17 17 2 কিমান গুণ 17 2 8 গুণ 16 2 8 গুণ কিমান 16 আছিল কিমান 17 1 বাকি থাকিলে তেনেহলে আকৌ ইয়াতে 1 বাকি থাকিল মানে ইয়াতে 1 ধৰি লোৱা কাৰণ আমাৰ 17 আছিল 2 8 গুণ কিমান ওলাইছে 16 1 কম ওলাইছে 1 টো আকৌ বাকি থাকিল এই 1 টো মনে মনে ধৰি লৈছে ইয়াতে আছে 16 2 কিমান গুণ 16 2 8 গুণ 16 আৰু 0 আছে কাৰণে 2 0 গুণ 0 পা 2 এৰে গৈছে এটো বুজি পাইছা আকৌ কৈছো ৰিপিট কৰিলে তোমালোকৰ প্ৰেক্টিস হ'ব সেই কাৰণে মই ৰিপিট কৰি আছো তোমালোকৰ ক্লাছটো অলপ দীঘলীয়া হ'ব পাৰে হেতু লৈ তোমালোকে টেনচন নকৰিবা কিন্তু তোমালোকৰ আজি 100% তোমালোকৰ বেসিক মই ক্লিয়াৰ কৰি দিমেই এটো মই আজি 100% বেসিক কনসেপ্ট ক্লিয়াৰ কৰি দিমেই এটো ভিডিও চোৱাৰ পিছৰ পৰা তোমালোকৰ গণিতত এই ক্যালকুলেশন বা এইবিলাক ক্ষেত্ৰত তোমালোকৰ কেতিয়াও ভুল নহব মই 100% গ্যাৰান্টি এটো 2 এৰে হৰণ কৰিলো 2 5ক আছে 2 2 গুণ 4 4 আছিল কিমান 5 তেনেহলে কিমান আছে কিমান কম হল 1 কম হল যেটো 5 আছিল আমাৰ 4 ওলাইছে এইখন 1 কম হল 17 17 হৈ গল 2 8 গুণ 16 2 8 গুণ কিমান 16 আছিল কিমান 17 এক বাকি থাকিল এইখন 1 টো ইয়াতে হৈ গল বাকি থাকিলে আমি ইয়াতে ধৰব লাগে মনে মনে তো 16 2 8 গুণ 16 মিলি গল যদি ঠিক আছে 0 টো 0 থাকিব 2 0 গুণ 0 2 0 গুণ 0 বুজি পাইছা এটো আকৌ 2 এৰে যাব 2 2 গুণ 4 মিলি গল ধান নাই ঠিক আছে 8 টো আতে থাকিব 2 4 গুণ 8 মিলি গল ধাৰ তো নাই 6 টো 2 3 গুণ 6 বুজি পাইছা এতিয়া চাবা তথাপিও তো মিলা নাই তোমালোকে ক'ব পাৰা তথাপিও মিলা নাই এতিয়া আমি কি কৰিম চাবা কি সংখ্যাক এটোৰে হৰণ যায় বুজি পাইছা কি সংখ্যাক এটোৰে হৰণ যায় চাবা ভাবাচোন 2 ৰে তো না যাব 0 আছে 3 আছে 2 ৰে না যাব 3 ৰে যাব না নাই চাবাচোন 3 ৰে এটো কিন্তু যাব 3 ৰে কৰিলে 3 3 8 গুণ 24 3 1 গুণ 3 3 ৰে যাব কিন্তু এটুক 3 ৰে যায় না নাই মনে মনে কৰি চাম 3 কিমান বাৰ যাব 9 3 গুণ 27 27 এক বাকি থাকিল 18 হৈ গল 3 6 গুণ 18 3 0 গুণ 0 3 ৰে যাব চাবা 3 ৰে যাব কেনেকৈ যাব 3 8 গুণ 24 দুটা সংখ্যা একেলগত কি লৈছো দুইটো সৰু যদি থাকে দুটা একেলগত লব লাগে 3 8 গুণ 24 মিলি গল মানে 3 টো 3 থাকিব 3 1 গুণ 3 ধাৰ তো নাই মিলি গলে ধাৰ না থাকে মনে মনে ধৰব না লাগে 3 টো 3 থাকে 3 8 গুণ 24 3 1 গুণ 3 হৈ গল এতিয়া 3 এটুক যাব কেনেকৈ চাবা সৰু আছে 2 দুটা একেলগত লৈছে 28 তো 3 28 কিমান বাৰ যায় 3 9 গুণ 27 3 9 গুণ কিমান 27 আমাৰ 3 9 গুণ কিমান ওলাইছে 27 আছিল কিমান 28 বাকি থাকিল কিমান 1 মনে মনে ধৰব লাগব 1 টো ইয়াতে 18 3 কিমান গুণ 18 3 6 গুণ 18 3 6 গুণ 18 মিলি গলে আৰু ধান নাহে তো 0 আছে 3 0 গুণ 0 কা বুজি পাইছা এটু আকৌ 3 ৰে যাব না নাই 3 ৰে যাব এটু আকৌ 3 ৰে যাব চাবা কেনেকৈ যাব 3 2 গুণ 6 3 2 গুণ কিমান 6 আছে কিমান 8 বাকি থাকিল কিমান 2 21 3 7 গুণ 21 বুজি পাইছা 3 2 গুণ 6 আছিল কিমান 8 বাকি থাকিল 2 তো 2 টো মনে মনে ধৰব লাগব ইয়াতে 21 হৈ গল 3 7 গুণ 21 বুজি পাইছা এটু কিমান বাৰ যাব চাবা 3 3 গুণ 9 মিলি গলে কি হয় 6 টো 6 থাকিব 3 2 গুণ 6 3 0 গুণ 0 লাষ্টত 0 থাকিলে 3 0 গুণ 0 হৈ গল এতিয়া কোৱাছ মিলিছে না নাই ওপৰত হৈছে কিমান আমাৰ উপর আৰু কটাকটি না যায় এই কাৰণে ওপৰত হৈছে 320 তলত ওলাইছে কিমান ওপৰত ওলাইছে 320 তলত ওলাইছে 27 চোৱা মিলিছে আমি কিন্তু এই সেম অঙ্কটো কি কৰিছো চাৰি ধৰণৰ কৰিছো চাৰি ধৰণৰ চাৰিটা পদ্ধতি ব্যৱহাৰ কৰিছো লাষ্টত গৈ কি হৈছে একে ফৰ্মুলা একে আনসাৰ পাইছো হয় না নহয় উত্তৰটো একে পাইছো গোটেইকেইটা শুদ্ধ যে তোমালোকৰ যেটো পদ্ধতি ভাল লাগে সেইটো পদ্ধতিতে কৰিবা মোৰ হিচাপত এইটো পদ্ধতি কৰিব নালাগে কিয় নালাগে কাৰণ
তোমালোকৰ সময়টো বেছি গৈ আছে লাষ্টত গৈ কটাকটি কৰিবই লাগে গতিকে তোমালোকে প্ৰথমতে যিমান পাৰা কটাকটি কৰি ল'বা প্ৰথমতে এইটোৰ লগত এইটো গ'লে এইটো কৰি ল'বা এইটোৰ লগত এইটো গ'লে এইটো কৰি ল'বা নহ'লে এইটোৰ লগত এইটো গ'লে এইটো কৰি ল'বা নহ'লে এইটোৰ লগত এইটো গ'লে এইটো কৰি ল'বা যিমান পাৰা আগতে কটাকটি কৰি ল'বা লাষ্টত গৈ উত্তৰটো পাই যাবা নহ'লে তোমালোকে আগতে যদি পূৰণ কৰি লোৱা তেতিয়াহ'লে কি হ'ব লাষ্টত গৈ কটাকটি কৰিবই লাগিব কেতিয়া আমি ডাইৰেক্ট পূৰণ কৰিম যেতিয়া আমাৰ কটাকটি নাযাব যেনেকুৱা মই এটা এনেকুৱা সংখ্যা লৈছো ডাইৰেক্ট পূৰণ কৰিব পাৰিম যিবিলাক এনেকুৱা সংখ্যা যেতিয়া কেতিয়াও কি নাযাব কটাকটি নাযাব তেতিয়া আমি ওপৰটো পূৰণ কৰিম তলৰটো পূৰণ কৰিম মই এটা সংখ্যা লৈছো যেনেকুৱা 2/5 এবাৰ ইফালে লৈছো 3/7 চাবা এইটোৰ লগত এইটো কটাকটি যায় নেকি নাযায় এইটোৰ লগত এইটো যায় নেকি নাযায় এইটোৰ লগত এইটো যায় নেকি এইটোও নাযায় এইটোৰ লগত এইটোও নাযায় যেতিয়া এইটোও নাযাব এইটোও নাযাব এইটোও নাযাব এইটোও নাযাব তেতিয়া আমি উপায় নাই লাষ্টত যেটো কটাকটি নাযায় আমি এইটো পূৰণ কৰিম এইটোৰ লগত এইটো পূৰণ কৰিম 2 3 গুণ 6 5 7 গুণ কিমান 35 বুজি পাইছা তেতিয়া হলে আমি লাষ্টত ওপৰটোৰ লগত ওপৰটো পূৰণ কৰিম তলৰটোৰ লগত তলৰটো কৰিম কেতিয়া কৰিম যেতিয়া এইটোও কটাকটি নাযাব এইটোও কটাকটি নাযাব এইটোও কটাকটি নাযাব এইটোও কটাকটি নাযাব গতিকে তেতিয়া আমি কি কৰিম যদি কটাকটি আমাৰ প্ৰথমতে নাযায় তেনেহলে আমি কি কৰিম ওপৰটোৰ লগত ওপৰটো পূৰণ কৰিম তলৰটোৰ লগত তলৰটো পূৰণ কৰিম বুজি পাইছা আমাৰ কনসেপ্ট ক্লিয়াৰ হ'ল আমি যেনেকৈ নকৰো কিয় উত্তৰটো একেই পাম এতিয়া আমি হৰণ কৰিম লাষ্ট আমি এটা হৰণ কৰিম হৰণ আৰু পূৰণ একেই তোমালোকে যে পূৰণটো শিকিছা হৰণটো কৰিবা খালি এটা স্টেপ খালি মনত ৰাখিব লাগে কেইটা স্টেপ মনত ৰাখিব লাগে এটা চাবা মই কৰিম সেম অংকটো মই লিখিম এনেকৈ লিখিম 64/9 হৰণ ওপৰত লিখিলো মই 54 তলত লিখিলো মই 90 চাবা দুটা ভগ্নাংশৰ মাজত যদি হৰণ থাকে কি কৰিব লাগে চাবা প্ৰথমতে স্টেপটো হৈছে 64/9 আছে 64/9 লিখিব লাগিব কি লিখিব লাগিব 64/9 আছে 64/9 লিখিব লাগিব হৰণ থাকিলে তোমালোকে ভয় কৰিব নালাগে হৰণৰ ঠাইত তোমালোকে পূৰণ দি দিবা হৰণৰ থাকিলে তোমালোকে কি সেকেন্ড স্টেপটো হৰণ থাকিলে তোমালোকে কি কৰিব লাগে পূৰণ এটা চিন দি দিব লাগিব কি চিন দিব লাগে পূৰণ চিন দিব লাগিব পূৰণ চিন দিয়াৰ পাছত এটা কৰিব লাগে ওপৰৰ সংখ্যাটো তলত আহি যায় তলৰ সংখ্যাটো ওপৰত গুচি যায় তাহলে তলত কিমান আছিল 90 90 টো কত গুচি যাব ওপৰত গুচি যাব আৰু ওপৰত কিমান আছিল 54 54 টো কত আহি যাব তলত আহি যাব বুজি পাইছা হৰণ থাকিলে মাজত কি আহি যায় পূৰণ আহি যায় পিছফালৰ সংখ্যাটো মানে হৰণৰ পাছত থকা সংখ্যাটোহে চেঞ্জ হয় এইটো কিন্তু চেঞ্জ হোৱা নাই এইটো 64 টো 64 আছে 9 টো 9 আছে হয় না নহয় হৰণটো পূৰণ হৈ গল এই লাষ্টৰ শেষৰ সংখ্যাটো কি হৈ যায় উল্টা গুচি যায় বুজি পাইছা এতিয়া আমি পাই গলো 64/9 পূৰণ 90 54 90 54 এইটোক আমি চাৰি ধৰণে শিকিছো তোমালোকে যেনেকৈ কৰা কৰিলে হ'ল মই কৰিলো যেনেকৈ 9 10 গুণ 90 এটুক যাব 2 এটুক যাব 2 ৰে তো 2 5 গুণ 10 2 গুণ 4 বাকি থাকিল 1 14 2 7 গুণ 14 ইয়াতে আছে আমাৰ 27 আৰু 64 পূৰণ 5 64 পূৰণ 5 5 4 গুণ 20 শূন্যটো থাকিল 2 5 6 গুণ 30 আৰু 2 32 320 ক বুজি পাইছা সহজ এটো তো শিকাইছো মই চাৰি ধৰণৰ শিকাইছো তোমালোকে যি কোনো কৰিব পাৰা মই যেনেকৈ কৰিছো 9 10 গুণ তোমালোকে প্ৰথমতে এটোৰ লগত এটো কটাকটি কৰিব পাৰা এটোৰ লগত এটো গলে এটো কৰিবা নহলে এটো কৰিবা নহলে এটো কৰিবা নহলে এটো চাইটা চেক কৰি লবা নগলে নেকি কৰিবা ঠিক আছে আৰু হৰণ থাকিলে প্ৰথম স্টেপটো হৈছে পূৰণ লিখি সংখ্যাটো কি কৰিব লাগে উলটাই দিব লাগে তাৰ পিছত পূৰণৰ নিচিনা বাকি স্টেপ বিলাক একেই খালি এই স্টেপটোত খালি আহিব লাগে তোমালোকে এই স্টেপটোত আহিব লাগে বাকি পূৰণ জানিলে বাকিখিনি নিজে কৰিব পারবা কটাকটি বুজি পাইছা এতিয়া আৰু এটা শিকিম আমি যেনেকুৱা ধৰি লৈছো 2 পূৰণ ইয়াতে আছে 10 ইয়াতে আছে আমাৰ আছে 12 এতিয়া আমি কি কৰিম চাবা 2 পূৰণ 10 আছে 12 এতিয়া পূৰণ আছে কিন্তু যোগ নাই বিয়োগ নাই পূৰণ আছে পূৰণ থাকিলে কি কৰিব লাগে মই কৈছো ওপৰটোৰ লগত ওপৰটো তলৰটো ইয়াতে চাবা এটা গোটা সংখ্যা আছে এটা ভগ্নাংশ আছে গোটা সংখ্যা আৰু ভগ্নাংশ থাকিলে পূৰণ থাকিলে কি কৰিব লাগে যোগ থাকিলে আমি কি কৈছিলো যোগ থাকিলে এটো কি হলেহেতেন যোগ থাকিলে তলত হলেহেতেন 12 12 2 গুণ কিমান 24 24 এর লগত 10 যোগ করব লাগে 12 2 গুণ 24 24 এর লগত 10 যোগ করলে হয় 34 হয় না নহয় 12 2 গুণ 24 24 এর লগত 10 যোগ করলে হয় 34 কটাকটি যায় যদি কটাকটি করিম 4 আছে 2 আছে লাস্টত 2 এর কটাকটি যাব 2 6 গুণ 12 2 1 গুণ 2 বাকি থাকিল 1 14 2 7 গুণ 14 17 6 রে না যায় এখানে উত্তর হলেহেতেন 17/6 কটাকটি গলে কটাকটি করি যোগ থাকিলে এনেকৈ কৰিব লাগে পূৰণ হয় হয় না নহয় যোগ থাকিলে বা এটো যদি পিছফালে যদি যোগ থাকে তেনেহলে কি হয় ইফালে এনেকৈ পূৰণ হয় কিন্তু এতিয়া যোগ নাই কিন্তু এবাৰ কি আছে পূৰণ আছে পূৰণ থাকিলে কি কৰিব লাগে চাবা যিকোনো সংখ্যাত গোটা সংখ্যাৰ তলত কি থাকে এটা 1 থাকে না নাই যিকোনো সংখ্যাৰ তলত 1 থাকে এতিয়া তোমালোকে নিয়মটো একেই ওপৰটো ওপৰটো তলৰটো লগত তলৰটো পূৰণ হয় এটোৰ লগত এটো যাব পাৰে এটোৰ লগত এটো যাব পাৰে এটোৰ লগত এটো যাব পাৰে এটোৰ লগত এটো যাব পাৰে
যদি না যায় আমি ওপৰ তলত পূৰণ কৰিম, এইটোৰ লগত এইটো কৰিম। চাবা যাব না নাই? আমি এইটোকো আকৌ দুই ধৰণে কৰিব পাৰিম। চাবা দুই ধৰণে কৰি দেখাম। আমাৰ হাতত বহুত কেইটা অপশ্যন আছে এইবিলাক কৰাৰ কাৰণে, খালি তোমালোকে বুজি পালে হ'ল। ভিডিঅ'টো ডাঙৰ হ'ব, মই আগতে কৈছোঁ। 2 পূৰণ 10/12 আগতে মই প্ৰথম ষ্টেপত কৰিম। প্ৰথমতে এইটোৰ লগত এইটো কৰিম, যিহেতু এইটোৰ লগত 2 আৰু 1 নাযায়, এই দুটা কটাকটি কৰি পাৰিম। 2 6 গুণ 12, 2 6 গুণ 12 লিখিলো। এতিয়া ওপৰত আছে 10, তলত আছে 6, কটাকটি যাব না নাই? যাব। ডাইৰেক্ট নগলেও আমি কি কৰিব লাগিব? এটা সংখ্যাৰ হেল্প ল'ব লাগে। 2 10 গুণ 2 10ক কিমান বাৰ যায়? 2 5 গুণ 10, 2 3 গুণ 6, উত্তৰ কিমান হৈছে? আৰু তো কটাকটি নাযায়, 5 3 আৰু কি নাই? 1 আছে তলত, 1 পূৰণ 3 মানে 1 3 গুণ 3, আৰু ওপৰত একো নাই মানে ইয়াতে একো নাই মানে 1 পূৰণ 5 মানে ওপৰত 5 আছে, হৈ গ'ল। এতিয়া এইটো এটা ষ্টেপত হ'ল। প্ৰথমতে মই এইটোৰ লগত এইটো কৰিছো। এতিয়া চাবা কি কৰিম মই, তলত এটা 1 বহাব পাৰা, নহ'ব পাৰা, তোমালোকৰ ইচ্ছা, ঠিক আছে। এইটো যদি বহোৱা তথাপি হ'ব, নহ'লেও হ'ব, তোমালোকৰ ইচ্ছা। যদি নবহাও আমি কি হ'ব? 2 6 গুণ 12, 2 12 কাটিলো 6 বাৰ, 2 6 গুণ 12 হৈ গ'ল 6। এতিয়া 2 হেল্প লৈছো, 2 6 গুণ 12, আকৌ কি কৰিছো? 2 10ৰে কাটিছো, 2 5 গুণ 10, 2 3 গুণ 6, একটো লিখিলে হয়, নিলিখিলে হয়, তোমালোকৰ ইচ্ছা। বাকী নিয়মবিলাক একেই। এইটো মই নিলিখিলো যদি কি কৰিম? প্ৰথমতে এইটোৰ লগত এইবাৰ এইটো নকৰিম, এবাৰ এই দুটা আগতে কৰি ল'ম, কাৰণ 10 আৰু 12 এনেকুৱা এটা সংখ্যা যিটো সংখ্যা 2ৰে হৰণ যায়, হয় না নহয়? 2 10ক কিমান বাৰ যায়? 2 5 গুণ 10, 2 6 গুণ 12 হ'ল। আৰু 5 আৰু 6 যায় নেকি? নাযায়। এইবাৰ চাবা 2 আৰু ইফালে আছে 6, এইটো ওপৰৰ সংখ্যা না তলৰ সংখ্যা বুলি ধৰি লম। 1 যদি তোমালোকে নিলিখিলেও কি হ'ব? ওপৰৰ সংখ্যা বুলি ধৰিব লাগিব, কাৰণ তলত কি আছে? 1 আছে, ওপৰৰ তলত কি হয়? কটাকটি যায়, বুজি পাইছা? 1 আমি লিখিলেও হয়, নিলিখিলেও হয়, মনে মনে যদি ধৰি ল'ব পাৰা যে তলত 1 আছে, গতিকে এইটো ওপৰৰ সংখ্যা বুলি ধৰা হয়। তাৰ কাৰণে এইটোৰ লগত এইটো কটাকটি যায়। 2 6 কিমান বাৰ যাব? 2 3 গুণ 6, তলত থাকিল কিমান? 3, ওপৰত থাকিল কিমান? 5। মিলিছে না নাই? মিলিছে। দুটা পদ্ধতিত কৰিছো। এইটো কৰিছিলো 2 12ক 6 বাৰ কাটিছো, 6 কাটিলো, 2 6 গুণ 12, ইয়াতে কিমান আছিল চাবা? 2 6 গুণ 12 কাটিছিলো, আৰু ইয়াতে তাৰপিছত কি কৰিছিলো? ওপৰত কিমান আছিল? 10 আছিল, 10 থাকিল চাবা 2 6 গুণ 12 হ'ল। তাৰপিছত কি কৰিলো? 6 আছে তলত, ওপৰত আছে 10, কটাকটি যায়, লাষ্টত 0 আছে, লাষ্টত 6 আছে, যাব 2ৰে যাব, 2 5 গুণ 10, 2 3 গুণ 6, বুজি পাইছিলা? এইটোকো প্ৰথমতে কি কৰিলে? প্ৰথমতে এইটো সংখ্যা কটাকটি কৰিছো, তাৰপিছত এইটোৰ লগত এইটো কৰিছো। তাৰ মানে আমাৰ হাতত বিভিন্ন ধৰণৰ অপশ্যন আছে। আমি কি বুজি পালো? অপশ্যন আছে, অপশ্যন তোমালোকৰ যিটো ভাল লাগে সেইটো কৰিবা। এই সংখ্যাটোক যদি মই 2 হৰণ 8/9 এনেকুৱা থাকিলে কি কৰিম চাবা? একো নহয়, 2 টো 2 লিখিবা, হৰণ থাকিলে পূৰণ কৰিবা, ওপৰত গুচি যাব 9, তলত আহি যাব 8, তাৰপিছত 2 4 গুণ 8, কাৰণ ওপৰত আছে, এইটো তলত আছে, কাৰণ তলত 1 আছে, ওপৰত বুলি ধৰিব লাগিব। মাজত পূৰণ থাকিলে কটাকটি যায়, ওপৰত তলতটো, তলত আছে 4, ওপৰত থাকিলে 9, 9/4, কটাকটি নাযায়, এইটো উত্তৰ। বুজি পাইছা? এতিয়া এইবিলাক সংখ্যা কি কৰিম? এইবিলাক থাকিলে কি কৰিম? এনেকুৱা সংখ্যা থাকিলে কি কৰিম? এনেকুৱা সংখ্যা থাকিলে একেই, তলত তোমালোকে 1 বুলি ধৰিব পাৰা, নধৰিলেও হয়, কাৰণ ওপৰটোৰ লগত তলতটো কটাকটি যায়, এইটোৰ লগত এইটো কটাকটি কৰি যায়। তোমালোকে যি কৰা এইটো দুই ধৰণে কৰিব পাৰিম, দুই ধৰণে কৰি দেখাইছো, দুই ধৰণে কৰি দেখাম। বেসিক ক্যালকুলেশন আজি তোমালোকৰ ক্লিয়াৰ। এই দুটা অংক কৰিম, এই দুটা অংক কেনেকৈ কৰিম? প্ৰথমতে মই কি কৰিম? এইটোৰ লগত এইটো কৰিব পাৰিম, এইটোৰ লগত এইটো কৰিব পাৰিম। যিকোনো অপশ্যন আছে, আমাৰ হাতত দুটা অপশ্যন আছে। যে মই প্ৰথমতে এইটোৰ লগত এইটো কটাকটি কৰিব পাৰিম, লাষ্টত 0 আছে, 2 আছে, 2ৰে কটাকটি যাব, 2 কিমান বাৰ যাব? 2 5 গুণ 10, 2 6 গুণ 12, কাৰণ আমি এটা সংখ্যাৰ হেল্প ল'ব লাগে যেটো ওপৰতো যায় তলতো যায় হৰণ, বুজি পাইছা? 2ৰে লৈছো কাৰণ 2 5 গুণ 10, 2 6 গুণ 12 কৰিলো। এটুকটো নাযায়, এইটো 2 আছে, তলত কিমান আছে? 6 আছে, এইটো ওপৰৰ সংখ্যা, কাৰণ তলত 1 আছে, ওপৰৰ সংখ্যা আৰু তলৰ সংখ্যা 2 3 গুণ 6 হ'ল। তলত থাকিল কিমান? 3, আৰু ওপৰত থাকিল কিমান? 5। মিলিছে না নাই? মিলিছে। 2 পূৰণ 10/12, 10/12 পূৰণ 2 একেই, কাৰণ 2ৰ লগত 3 পূৰণ কৰিলে 6 হয়, 3ৰ লগত 2 পূৰণ কৰিলে 6 হয়। মানে আমি বিভিন্ন ধৰণে কৰিব পাৰিম, মানে লাষ্টত এইটো ফাৰ্ষ্টত থাকিলে এনেকৈ কৰিম, এইটো যদি শেষতো থাকে আমি একে কটাকটি কৰিব পাৰিম। এইটোক আকৌ কি কৰিব পাৰিম? এইটোক মই প্ৰথমতে এই দুটাক 2ৰে কাটিছিলো, এইবাৰ মই কি কৰিম? এইটোক এইটোৰে প্ৰথমতে কাটিম। 2 6 গুণ 12, এতিয়া আমি 2 এটা এনেকুৱা সংখ্যা যিটো 10ৰেও যায়, 10কো হৰণ যায়, 6কো হৰণ যায়। 2 3 গুণ 6, 2 5 গুণ 10, কিমান হ'ল? ওপৰত থাকিল 5, তলত থাকিল 3। বুজি পাইছা না নাই? বুজি পাইছা? উত্তৰ একে ওলাব, পদ্ধতি বেলেগ বিভিন্ন ধৰণৰ আছে।
তোমালোকে খালি চেক কৰিব লাগে হৰণৰ ক্ষেত্ৰত এইটো যদি হৰণ থাকে হৰণ থাকিলে আকৌ কি কৰিবা পূৰণ কৰি উলটাই দিবা যেনেকুৱা 10/12 হৰণ যেনেকুৱা 2 আছে এইটো কি কৰিম চাবা ওপৰত আছে 10 তলত আছে 12 হৰণ লিখিলো এইটো উলটাই দিব লাগে উলটাই কেনেকৈ দিম উলটাই কেনেকৈ দিম তলত কিমান আছে 1 আছে তলত কিমান আছে 1 আছে বুলি ধৰব লাগে তো ওপৰত গুচি যাব 1 তলত আহি যাব 2 কাৰণ ওপৰৰ সংখ্যাটো তলত আহি যায় তলৰ সংখ্যাটো ওপৰত গুচি যায় 1 নাথাকিলে তলত 1 বুলি জানো আমি গতিকে এনেকৈ তাৰ পিছত কটাকটি কৰিলে হৈ যায় 2 5 গুণ 10 তেনেহলে 5 12 বুজি পাই আছা মানে আমি উত্তৰবিলাক এনেকৈ কৰিব পাৰো ঠিক আছে এতিয়া আমি আৰু এটা লাষ্ট ক্যালকুলেশন শিকিম আজিৰ কাৰণে লাষ্ট ক্যালকুলেশন চাবা তোমালোকে ইতিমধ্যে শিকিলা প্লাসে মাইনাসে এনেকুৱা থাকিলে কি হয় মাইনাসে প্লাসে কি হয় মাইনাস হয় 3 এর পৰা 2 মাইনাস কৰিলো 3 এর পৰা 2 গলে 1 ডাঙৰৰ আগত যেটো থাকে ডাঙৰৰ আগত প্লাস আছে প্লাস হল হয় না নহয় 2 - 3 এটো কি হ'ব প্লাসে মাইনাসে মাইনাস হয় 3 এর পৰা 2 গলে 1 ডাঙৰৰ আগত যেটো থাকে সেটো হয় এটো শিকিলো এতিয়া প্লাস মাইনাস আমি শিকিলো তে পূৰণ আৰু পূৰণ থাকিলে কি কৰিব লাগে চাবা এনেকুৱা আছে ধৰি লৈছো 2 পূৰণ -3 -2 পূৰণ -4 -7 পূৰণ 8 হয় না নহয় এনেকুৱা থাকিলে কি কৰিব লাগে চাবা যোগ বিয়োগ তো আমি শিকিলো বিয়োগ যোগ বিয়োগ এনেকৈ থাকিলে আমি শিকিলো প্ৰথমতে এবাৰ মাজত যদি পূৰণ চিন থাকে আমি কি কৰিব লাগে পূৰণ চিন থাকিলে ইয়াতে ব্ৰেকেট থাকে এটা পূৰণ আৰু বিয়োগ একেলগত নাথাকে এই কাৰণে এটা কি থাকে ব্ৰেকেট ব্যৱহাৰ কৰো চাবা এনেকুৱা থাকিলে কি কৰিম পূৰণ মাজত যদি পূৰণ চিন থাকে যদি মাইনাস বা প্লাস থাকে প্ৰথমতে কি কৰিবা প্ৰথমতে ভয় কৰিব নালাগে প্ৰথমতে সংখ্যা দুটা যি আছে পূৰণ কৰি লবা তোমালোকে পূৰণ জানা নরমাল 2 3 গুণ কিমান 6 ঠিক আছে 6 লিখিলো প্ৰথমতে ফার্স্ট স্টেপটো হৈছে প্ৰথমতে পূৰণ কৰি লব লাগে পূৰণ কৰিলো পূৰণ থাকিলে পূৰণ কৰি ললো এতিয়া সেকেন্ড স্টেপটো কি কৰিব লাগে ডাঙৰৰ আগত কোনটো হেতু নহয় এবাৰ চাবা কি কৰিবা ইয়াতে আছে কি প্লাস ইয়াতে আছে কি মাইনাস প্লাসে মাইনাসে কি হয় মাইনাস বুজি পাইছা এতিয়া চাবা পূৰণ আৰু মাইনাস একেলগত লিখিব নোৱাৰো এটো ব্ৰেকেট দিব পাৰো আমি প্ৰথমতে পূৰণ আছে পূৰণ থাকিলে কি কৰিম পূৰণ চিন থাকিলে প্ৰথম স্টেপটো হৈছে পূৰণ কৰি লব লাগে 2 4 গুণ 8 মাইনাসে মাইনাসে প্লাস এইখানে প্লাসটা আমি নিলিখো বুঝি পাইছা 8 গুণ কিমান 56 মাইনাসে প্লাসে মাইনাস বুঝি পাইছা আর এইবিলাকক থাকিলে পূৰণ নাথাকিলে মাইনাসে প্লাসে মাইনাস আগতে ফর্মুলা ব্যবহার কৰিব লাগে তাৰপিছত ডাঙৰৰ আগত যেটো থাকে এটো বহাব লাগে তে পূৰণ চিন নাথাকে এনেকুৱা বুঝি পাইছা আৰু যদি মাজত পূৰণ থাকে প্ৰথমতে কি কৰিবা পূৰণ কৰিবা তাৰপিছত ফর্মুলা ব্যবহার কৰিব লাগে প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে প্লাস প্লাসটো আমি লিখিব নালাগে মাইনাসে প্লাসে মাইনাস এনেকুৱা অংক বুঝি পাইছা পূৰণ থাকিলে বুঝি পাইছা এইবিলাক অংক আমি ফ্ৰেকশনতো ব্যবহার কৰিব পাৰো এইবিলাক যেনেকুৱা একে তোমালোকে যদি গটেইবিলাক নিয়ম বুজি পাইছা এতিয়া আমি কম্বাইন কৰি চালেও পাৰিবা -14 বাই ধৰি লৈছো ইয়াতে আছে 9 ইয়াতে ধৰি লৈছো হৰণ আছে ইয়াতে ধৰি লৈছো মই কি আছে ইয়াতে আছে আমাৰ 18 ইয়াতে আছে ধৰি লৈছো 54 আছে ধৰি লৈছো নাজানো মই 54 বুলি ধৰি লৈছো এতিয়া মই কি কৰিম প্ৰথমতে আমি হৰণ থাকিলে কি কৰিলাম পূৰণ কৰিলাম মাইনাস ইয়াতে মাইনাস ধৰিম নি কেটা ঠিক আছে ইয়াতে মাইনাস ধৰি ললো যেনেকে তোমালোকে নিয়মটো বুজি পাইছা যেনেকে কোশ্চেন থাকিব তেনেকে কৰিব পাৰি -14/9 আছে 9 লিখিলো মই যেনেকে শিকাইছো হৰণ থাকিলে প্ৰথমতে পূৰণ দিব লাগে ফার্স্ট স্টেপ তাৰপিছত তলৰ সংখ্যাটো ওপৰত গুচি যায় ওপৰৰ সংখ্যাটো তলত আহি গল মাইনাস আছে কাৰণে মাইনাসটো দিব লাগিব বুজি পাইছা এতিয়া আমাৰ হাতত পূৰণ আছে যদি আমাৰ হাতত অপচন কেইটামান খুলিল কি অপচন খুলিল এটোৰ লগত এটো যায় না নাই বা এটোৰ লগত এটো যায় না নাই বা এটোৰ লগত এটো যায় না নাই বা এটোৰ লগত এটো যায় না নাই আমাৰ হাতত অপচন খুলিল এতিয়া আমি দেখা পালো যে 18ক 9 যায় এটোৰ লগত এটো যায় তোমালোকে বিভিন্ন ধৰণৰ অপচন আছে যেটো যাব হেতু কৰিব পাৰিবা এটোৰ লগত এটো যাব পাৰে এটোৰ লগত এটো যাব পাৰে তোমালোকে 18 3 গুণ কিমান চাবাচোন 18 3 গুণ 8 3 গুণ 24 4 হাত থাকিল 2 3 1 গুণ 3 আৰু 2 5 চাবা ইয়াতে তোমালোকৰ হাতত দুটা অপচন আছে 9 2 গুণ 18 লিখিব পাৰা বা 18 3 গুণ 54 লিখিব পাৰা তোমালোকৰ যেটো মন চাই হেতুৱে কৰিবা খালি পদ্ধতি যেটো লাষ্টত কি কৰিলে হল এনসারটো একে ওলাব বুজি পাইছা তো মই কি কৰিম এটোৰ লগত এটো কাটিম এটোৰ লগত এটো কাটিম যেটো কৰিবা হেতু উত্তৰটো একে ওলাব মই 9 2 গুণ 18 কাটিলো ঠিক আছে 9 2 গুণ 18 কাটিলো এতিয়া আৰু অপচন খুলে তোমালোকৰ 2 ৰ লগত 54 যাব 2 54 কটাকটি যাব কাৰণ লাষ্টত 4 আছে বা ইয়াতেও 4 আছে ইয়াতেও 4 আছে এনেকুৱা এটা সংখ্যা 2 লব পাৰা যেটো এটুকো হৰণ যায় এটুকো হৰণ যাব বুজি পাইছা বুজি পাইছা বুজি পাইছা না নাই চাবা আমি হাতত কি আছে 2 আছে 54 আছে আমি সহজতে কৰিম 2 কিমান বাৰ যাব 2 3 গুণ 6 তিনিবাৰ না যাব সেই কাৰণে 5 আছে 2 2 গুণ 4 আমাৰ হাতত আছে 1 14 হৈ গল 2 7 গুণ 14 27 হৈ গল ঠিক আছে 27 হৈ গল তলত ওপৰত আৰু না ইয়াতে 14 আছে ইয়াতে 27 আছে চাবাচোন
3 ৰে যাব 3 9 গুণ এটো 3 ৰে যাব নেকি নাযায় গতিকে কটাকটি আৰু নাযায় সেই কাৰণে 14 হ'ব পৰত তলত হ'ব 27 এতিয়া হেক নহয় কিন্তু চাবা ইয়াতে আছে মাইনাস ইয়াতে আছে মাইনাস দুটা মাইনাস ওপৰত আৰু এটা তলত মাইনাস থাকিলে মাইনাস মাইনাস কি হয় কটাকটি যায় কি যায় কটাকটি যায় কটাকটি মাইনাসে মাইনাসে কটাকটি গলে একো নাথাকিল বুজি পাইছা যদি এইটো মাইনাস নাথাকিলে হেতেন এইটো মাইনাস নাথাকিলে হেতেন তেনেহলে আমি কি এটা মাইনাস দিব লাগিব যদি মাইনাস থাকে ইয়াতে যদি মাইনাস থাকে কি কৰিম চাবা তাকেই 14 ৰ লগত মাইনাস বহালো 18 ৰ লগত মাইনাস আছে 18 ৰ লগত সংখ্যাটো উলটাই গল 18 ৰ ওপৰত গুচি গল মাইনাস আছে মাইনাস লিখিলো 54 তলত আছে তলত লিখিলো এতিয়া ক্যালকুলেশন কৰিলো মোৰ যেনেকে ইচ্ছা হল তেনেহলে বেলেগ বেলেগ নিয়মত কৰিব পাৰিবা এতিয়া মাইনাসে কি হয় মই কি কৰিছিলো মাজত যদি পূৰণ থাকে কি কৰিব লাগে মাইনাসে কি হৈ যায় প্লাস হৈ যায় হয় না নহয় অলপ কথা শিকাইছো তো মাইনাসে পূৰণ চিন থাকিলে তোমালোকে কি পূৰণ থাকিলে পূৰণ কৰিবা হৰণ থাকিলে হৰণ কৰিবা যি ইচ্ছা কৰি লবা তাৰ পিছত লাষ্টত কি কৰিবা মাইনাসে কি হয় প্লাস যেকে প্লাসটো ইয়াতে নিলিখো আমি বুজি পাইছা এইটো হ'ব উত্তৰ তো আমি ইতিমধ্যে গম পালো তোমালোকে প্ৰ্যাকটিছ কৰিবা বুজি পাইছা না নাই এতিয়া চাবাচোন তোমালোকে ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ পাৰা নে নাই তোমালোকে মোক কমেন্ট সেকশনত জনাবা তোমালোকে যদি এতিয়ালৈকে বুজি নোপোৱা কোনোবা একজন আছা মোক কমেন্ট সেকশনত জনাবা যে স্যার মই বুজি পোৱা নাই বুলি তোমালোকে যদি বুজি পোৱা নাই তোমালোকে মোক কমেন্ট সেকশনত জনাবা মই তো 100% শিওর দি ক'ব পাৰো তোমালোকৰ 90% তকৈ বেছি মানুহে কি হৈছে মোৰ এই আজিৰ ক্যালকুলেশন ভিডিওটো বুজি পাইছে হৰণ পূৰণটো বুজি পাইছা কাৰণ আমাৰ হাতত বিভিন্ন ধৰণৰ অপচন থাকে আমি যেটো অপচন কৰো উত্তৰটো লাষ্টত গৈ একে ওলাব বুজি পাইছা তোমালোকে এটো বুজি পাইছা তেতিয়া তোমালোকে চাবা মাইনাস থাকিলে আৰু কি কৰিব পাৰো যেনেকুৱা ধৰি লৈছো -2/-3 আছে ইনটু 5/7 আছে আমি কি কৰিম ক্যালকুলেশনটো একে নিয়ম আমি কি কৰিম মাইনাস আৰু মাইনাস কটাকটি কৰিব পাৰো ইয়াতে মাইনাস থাকিলে -2 আৰু মাইনাস আমি কি কৰি দিব পাৰো কটাকটি কৰি দিব পাৰো পিছত আমাৰ আনসারটো হয় প্লাস হয় ইয়াতে মাইনাস থাকিলে আমি মাইনাস ক্যান্সেল কৰিব পাৰো ইয়াতে মাইনাস থাকিলে আমি ক্যান্সেল কৰিব পাৰো মানে এই মই কি কৈছিলো এইটো সংখ্যা হৰণ যায় এইটো সংখ্যা হৰণ যায় এইটো সংখ্যা হৰণ যায় আৰু এইটো সংখ্যা হৰণ যায় মানে কটাকটি যায় যিবিলাক সংখ্যা যেনেকুৱা কটাকটি যায় মাইনাসত এনেদৰে আমি ওপৰত থাকিলে তলত থাকিলে কি হয় কটাকটি যায় তো ইয়াতে মাইনাস থাকিলেও আমি ক্যান্সেল কৰিব পাৰো তো মাইনাসে প্লাস হৈ যায় ইয়াতে মাইনাস থাকিলেও আমি মাইনাস ক্যান্সেল কৰিব পাৰো ইয়াত মাইনাসে প্লাস হৈ যায় উত্তৰটো প্লাসত ওলাই ইয়াতে মাইনাস থাকিলেও আমি কি কৰিব পাৰো মাইনাস ক্যান্সেল কৰিব পাৰো উত্তৰটো প্লাসত হৈ যাব আৰু ইয়াতে মাইনাস থাকিলেও কি হ'ব মাইনাস ক্যান্সেল কৰিব পাৰো উত্তৰটো প্লাসত হৈ যাব বুজি পাইছা আৰু ইয়াতে মাইনাস থাকিলেও আমি সেম প্ৰসেছত কৰি লাষ্টত কি মাইনাসে প্লাস লিখিব পাৰো ইয়াতে মাইনাস থাকিলেও আমি মাইনাসে লাষ্টত কি কৰিব পাৰো মাইনাসে প্লাস লিখিব পাৰো গতিকে ইয়াতে যদি এটা মাইনাস থাকে আমি মাইনাস উত্তৰ হ'ব ইয়াতে এটা মাইনাস থাকিলে উত্তৰটো মাইনাসত হ'ব কাৰণ কটাকটি কৰিব নোৱাৰো বা মাইনাসে প্লাস কৰিব নোৱাৰো ইয়াতে যদি এটা মাইনাস থাকে উত্তৰটো মাইনাসত ওলাব আৰু ইয়াতেও যদি মাইনাস থাকে উত্তৰটো মাইনাসত ওলাব তাৰ মানে তোমালোকে এনেকুৱা অংকত যেতে এটা মাইনাস দেখাবা বা কৰবাত মাইনাসটো মাইনাসে থাকে ইয়াতে এটা মাইনাস দেখাবালে মাইনাসত উত্তৰ ওলাব ইয়াতেও যদি মাইনাস এটা থাকে উত্তৰটো মাইনাসত ওলাব ইয়াতেও যদি মাইনাস থাকে উত্তৰটো মাইনাস ওলাব কিন্তু যদি দুটা মাইনাস থাকে মাইনাসে প্লাস হৈ যায় বুজি পাইছা ইয়াতে মাইনাস দেখাবালে মাইনাসে প্লাস হৈ যায় তাৰ পিছত কন্ডিশন বিলাক মই কৈ আছো কেনেকুৱা ধৰণৰ কন্ডিশন থাকিব পাৰে ইয়াতে মাইনাস ওপৰত এটা মাইনাস তলত এটা মাইনাস কটাকটি যায় ক্যান্সেল হৈ যায় প্লাস হৈ যায় आंसर এই কাৰণে ইয়াতে মাইনাস ক্যান্সেল যায় কি হৈ যায় কটাকটি যায় आंसरটো প্লাস হৈ যায় বুজি পাইছা তাৰ মানে তলত আৰু ওপৰত যেতিয়া মাইনাস দেখাবা তলত আৰু ওপৰত মাইনাস দেখাবা তলত আৰু ওপৰত যেতিয়া মাইনাস দেখাবা তলত আৰু ওপৰত যেতিয়া মাইনাস দেখাবা তোমালোকে মাইনাস ক্যান্সেল কৰি উত্তৰটো কি হয় প্লাসত আহে প্লাসটো আমি লিখিব নালাগে গতিকে উত্তৰটো প্লাস কিন্তু যেতিয়া এটা পার্টিকুলার এটা সংখ্যাৰ আগত মাইনাস থাকিব ইয়াৰ আগতে থাকক যিকোনো এটা ঠাইত থাকিব এইটোৰ আগত নহলে এইটোৰ আগত নহলে এইটোৰ আগত নহলে এইটোৰ আগত তেতিয়া উত্তৰটো কত ওলাই মাইনাসত ওলাই বুজি পাইছা আৰু ক্যালকুলেশন খিনি এনেকুৱাই ওপৰটোৰ লগত ওপৰটো বৰণ তলৰটোৰ লগত তলৰটো বৰণ নহলে এইটোৰ লগত এইটো হৰণ যায় না নাই এইটোৰ লগত হৰণ যায় না নাই এইটোৰ লগত এইটো হৰণ যায় না নাই এইটোৰ লগত হৰণ যায় না নাই বাকি নিয়ম একে খালি প্লাস আৰু মাইনাসটো কেনেকৈ কৰিব লাগে গম পাইছা না নাই পাইছা ভিডিওটো ভাল লাগিলে তোমালোকে লাইক কৰিবা বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাকতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হলে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত